নমস্কাৰ ND24 চাই থকাৰ বাবে ধন্যবাদ আৰু হ্যাশট্যাগৰ আজিৰ নতুন খণ্ডলৈ মই মানৱ প্ৰতিমে আপোনালোকক স্বাগতম জনাইছো। আজি আমাৰ সৈতে এগৰাকী এনেকুৱা ব্যক্তি আছে যিগৰাকী আসলতে বৰ্তমান যথেষ্ট সক্ৰিয় ৰাজনৈতিক ক্ষেত্ৰখনত। তেখেত এগৰাকী যুৱ নেত্ৰী আৰু শেহতীয়াকৈ ৰাজনৈতিক ক্ষেত্ৰখনত যথেষ্ট পাৰদৰ্শিতা আৰু পৰিপক্কতাৰ পৰিচয় তেখেতে দিছে। আৰু অতি শেহতীয়াকৈ তেখেতক এটা গধুৰ দায়িত্ব অৰ্পণ কৰা হৈছে। এই গধুৰ দায়িত্ব অৰ্পণ কৰাৰ পাছত এই বাব গ্ৰহণ কৰাৰ পাছত প্ৰথমবাৰৰ বাবে তেওঁ টেলিভিছনত বহিছে আৰু সেইগৰাকী নেত্ৰী আমাৰ সৈতে আজি উপস্থিত আছে। মই স্বাগতম জনাইছো যুৱ কংগ্ৰেছৰ নতুন সভাপতি অংকিতা দত্তক। নমস্কাৰ। ND24 এই বিশেষ অনুষ্ঠানলৈ স্বাগতম জনালো আৰু প্ৰথমতেই আপোনাক কংগ্ৰেচুলেশ্যনছ। এটা ডাঙৰ বাব আৰু গুৰু দায়িত্ব আপোনাক অৰ্পণ কৰা হৈছে। ইয়াৰ আগতে আপুনি কেইবাবাৰো ৰাজনৈতিক ক্ষেত্ৰখনত নিজৰ পৰিপক্কতাৰ পৰিচয় দিছে। আপুনি সৰুৰ পৰাই তেনেকুৱা এটা বাতাবৰণতেই যিহেতু ডাঙৰ দীঘল হৈছে, গতিকে ৰাজনৈতিক জ্ঞানখিনি আপোনাৰ আছেই। তথাপিও প্ৰথমতে মই সুধিম যে নতুন এটা দায়িত্ব কি কি প্ৰত্যাহ্বান হ'ব পাৰে আৰু কি কি নতুনত্ব আপুনি আনিব লাগিব? পোনপ্ৰথমে মই আপোনাক ধন্যবাদ জনাইছোঁ আৰু ND24 সকলো মানে কৰ্মকৰ্তাসকলক ধন্যবাদ জনাইছোঁ। আপোনালোকৰ অফিচত আহি আজি মোৰ বিৰাট ভাল লাগিলে, পৰিৱেশটো নাম গাই আছে। ধন্যবাদ। হয়, যথেষ্ট প্ৰত্যাহ্বানৰ সময়ত আমাক দায়িত্ব দিছে দলে আৰু মই ভাবোঁ প্ৰত্যাহ্বানৰ সময়তে আমি বহুতখিনি কথা শিকিব পাৰোঁ আৰু আগবাঢ়িব পাৰোঁ। আৰু নতুন কথা নহয়, সৰুৰ পৰা শুনি আহিছোঁ আমাৰ পিতৃ প্ৰয়াত অঞ্জন দত্তদেৱ যেতিয়া তেখেত অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি আছিলে 90s-ত, সেই সময়টো মানে প্ৰত্যাহ্বানৰ সময় আছিলে। আৰু তেখেত যেতিয়া সেই দায়িত্বত আছিলে তেতিয়া আপোনালোকৰ মাজত তেনেধৰণৰ পলিটিকেল বা ৰাজনৈতিক চৰ্চা হৈছিল? তেতিয়াতো মই জন্ম হৈছোঁ, বহুত সৰু আছিলে। তেতিয়া মই জন্ম হৈছোঁ, বাট তেওঁৰ মুখত পিছলে কাহিনীবোৰ শুনিছোঁ কি আলফাৰ সেই সময়ত কেনেকুৱা এটা পৰিৱেশ আছিলে কংগ্ৰেছৰ প্ৰতি। আৰু তেখেতলোকে যুৱ কংগ্ৰেছ সেই সময়ত কৰোঁতে বহুত প্ৰত্যাহ্বান সন্মুখীন হৈছিলে। বহুতবাৰ তেখেতৰ ওপৰত মানে হেৰিও হোৱা হৈছিলে আৰু গম পাইছে আৰু তেনেকুৱা ইনচিডেণ্ট। কিন্তু সেই সময়ত বহুত তেনেকুৱা এটেকৰ পৰা তেখেত বাচি আহিছে। তেখেতৰ সময় যিখিনি জিলা যুৱ কংগ্ৰেছৰ সভাপতি আছিলে, আজি সেই সময়ত বৰপেটা দৰঙৰ আলফাৰ গুলিত তেখেতলোকে নিজৰ প্ৰাণ হেৰুৱাইছে। তো সেইটো এটা প্ৰত্যাহ্বানৰ কথা আমি মানে সৰুতে শুনিছিলোঁ আৰু তেতিয়া সেইবোৰ কথা আজিও মোৰ নোম হিয়ৰি যায়, কিয় দেউতাৰ সেই মুখখন মনত পৰে যেতিয়া তেখেতে সেই কথাখিনি কৈ আছিলে। হয়, আজি প্ৰত্যাহ্বানৰ দিন, আজি ভূপেন বৰা ডাঙৰীয়াও আৰু আমিও এই প্ৰত্যাহ্বানৰ দিনত আমি দায়িত্ব গ্ৰহণ কৰিছোঁ আৰু আমাৰ বিশ্বাস যে আমি এটা নতুনত্ব আনিম অসম প্ৰদেশ কংগ্ৰেছত বা যুৱ কংগ্ৰেছত। আৰু ভৱিষ্যতৰ দিনত আমি সকলোকে লগত লৈ পেলাই আমি কাম কৰিবলৈ ইচ্ছা কৰিছোঁ। মানে কয় যে যিমানে ধুমুহা নাহক, মানে জংঘলত যিজোপা গছ আটাইতকৈ ওখ, ধুমুহাই কোবাবই কিন্তু থিয় হৈ থাকে। আজি সেইবাবে আমি ভাবোঁ কি আমি যদি একত্ৰিত হৈ পেলাই কাম কৰি যাওঁ, প্ৰত্যাহ্বান আহিব যাব, কিন্তু আমি ওলাই আহিম, আমি জিকি আহিম। আৰু ৰাজনৈতিক ক্ষেত্ৰত যিহেতু নামিছে, গতিকে ধুমুহাটো থাকিবই, উফৰি যাব নালাগিব খালি, নহয় জানো? Absolutely. এতিয়া আপুনি দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত এটা কথা খুব চৰ্চিত হৈছিলে যে নিৰ্বাচন নহ'ল এইবাৰ। কেনেধৰণে আপোনাক কিয় দায়িত্বভাৰ বা কি চিন্তা কৰি আপোনাক এই বাব অৰ্পণ কৰা হৈছে? প্ৰথম মোৰ যুৱ কংগ্ৰেছৰ মই 2014 চনত মই যুৱ কংগ্ৰেছৰ নিৰ্বাচনত মই প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ। সেই সময়ত মই যোৰহাট লোকসভা আমাৰ কমিটি আছিলে, তাৰ মই ভাইচ প্ৰেছিডেণ্ট হৈছিলোঁ। সেই সময়তো মই মানে হায়েষ্ট ভোট পাইছিলোঁ, কিন্তু পোষ্ট অফ প্ৰেছিডেণ্ট ৱাজ ৰিজাৰ্ভ ফৰ ST/SC, সেইবাবে মই ভাইচ প্ৰেছিডেণ্ট হ'লোঁ। আৰু তাৰপিছত মানে দেউতা ঢুকোৱাৰ পিছত 2016ৰ পিছত যেতিয়া আমাৰ নেক্সট সেই টেনিয়ৰটো শেষ হ'ল, তাৰপিছত আমি মন বনাই লৈছিলোঁ কি আমি মহিলাসকলেও মানে এটা পৰিৱেশ পাব লাগিব ৰাজনীতিত। যিহেতু সেই সময়ত মই দেখিছোঁ, মই অঞ্জন দত্তৰ ছোৱালী হোৱাৰ কাৰণে মই বহুতখিনি সুবিধা পাইছিলোঁ। বিং আ ফিমেল, মই বহুতখিনি সুবিধা পাইছিলোঁ কাম কৰিবলৈ।
বাট চব ছোৱালীয়ে নাপায় সেইটো মই অনুভৱ কৰিছিলোঁ আৰু সেইবাবে মই তেতিয়া ভাবিছিলোঁ কি আই উইল ড্ৰিম অফ বিং ইন দ্য টপ পজিশ্যন আজি সভাপতিৰ পষ্টটো যুৱ কংগ্ৰেছৰ এটা হাইয়েষ্ট পজিশ্যন ভাইচ প্ৰেছিডেণ্ট জেনেৰেল ছেক্ৰেটাৰী আহি থাকে কিন্তু এজ আ ফিমেল প্ৰেছিডেণ্ট মই হোৱা মোৰ বিৰাট ইচ্ছা আছিলে আৰু মই 2017 যোনটো নিৰ্বাচন হৈছিলে আমাৰ যুৱ কংগ্ৰেছে তাতো প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ তাতো যথেষ্ট প্ৰত্যাহ্বান মই সন্মুখীন হৈছিলোঁ আৰু ডিছপাইট অফ অল দ্য প্ৰত্যাহ্বান মই ফাৰ্ষ্ট ভাইচ প্ৰেছিডেণ্ট হৈছিলোঁ চবে ভাবিছিলে মই ফিমেল কোটাত আহিম এটা ভাইচ প্ৰেছিডেণ্টৰ পষ্ট ফিমেলৰ কাৰণে ৰিজাৰ্ভড আছিলে কিন্তু নাই আমি ফাৰ্ষ্ট ভাইচ প্ৰেছিডেণ্ট হৈছোঁ সেই সময়ৰ পৰাই মই চেষ্টা কৰিছোঁ যিমান পাৰোঁ ছোৱালীক ওলাই আনো আৰু মই ভাবোঁ কি এইবাৰ যে তেওঁলোকে দায়িত্ব দিছে বহুতখিনি কথা চিন্তা কৰি পেলাই দিছে আজি যেতিয়া আমাক প্ৰমোশ্যনটো দিছে আৰু আমাক দায়িত্বভাৰটো দিছে শীৰ্ষ নেতৃত্ব সোনিয়া গান্ধী ডাঙৰীয়া ৰাহুল গান্ধী ডাঙৰীয়া আমাৰ ভূপেন বৰা ডাঙৰীয়া আৰু IYCৰ বিশেষকৈ শ্ৰীনিবাসজী আৰু আলাবৰুজী আমাৰ দায়িত্বত আছে তেখেতলোকে আলোচনা কৰি পেলাই অসমৰ কাৰণে বিশেষ মানে এইটো চিন্তা কৰি পেলাই দিলে কি আমি মহিলা এগৰাকীক চান্স দিব লাগে আৰু অংকিতা এজ আ ফাৰ্ষ্ট ভাইচ প্ৰেছিডেণ্ট আৰু সমগ্ৰ ভাৰতবৰ্ষত যিমানে ষ্টেট ইউথ কংগ্ৰেছ প্ৰেছিডেণ্ট আছে চব মেল এই বৰ্তমানৰ সময়ত মই প্ৰথমগৰাকী ফিমেল youth congress president out of all the state youth congress president in the entire country standing alone but etu mu karone eta responsibility boli bhabu jiman ma gorob anubhob koru ei kotha toloi moi responsibility bhabu kyoki aji moi etu position ahi paisu mur he determination fighting spirit to aru jikini support paisu aji amguri logot mo abegik bhabe bahut jorito mur বিশেষ এটা টান আছে আৰু তেখেতলোকে মোক যেনে ধৰণে মানে আগুৱাই দিছে নহয় কালিও মোৰ দায়িত্বভাৰ দিছে মোৰ মানে চকু জলজলীয়া হৈ গৈছে তেখেতলোকক দেখি পেলাই তা তেখেতলোকে মোক যথেষ্ট মানসিকভাৱে মানে ষ্ট্ৰেংথেন কৰিলে আৰু মই ভাবোঁ আজি মই এইটো পজিশ্যনত আহিবলৈ সফল হৈছোঁ ভৱিষ্যতৰ দিনত আমি এনেকুৱা এটা ক্ৰিয়েট কৰিব লাগিব কি বহু ছোৱালী যাতে এই দায়িত্বটো ল'বলৈ ভয় কৰিব নোৱাৰে কি আমি পাৰিম হয় আৰু মোৰ কাৰণেও বহুত কুৱেশ্যন আছিলে তাই পাৰিবনে কিন্তু মানে মই ভাবিছোঁ কালি মিটিংখনৰ পিছত পাৰিব বুলি ভাবিছে আৰু আচ্ছা এতিয়া আৰু এটা কথা চৰ্চাত আছিলে শেহতীয়াকৈ ইতিমধ্যে কংগ্ৰেছৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা বিজেপিত যোগদান কৰিছে তেওঁলোকৰ ব্যক্তিগত কাৰণ আৰু ৰাজনৈতিক কাৰণ তেওঁলোকে কংগ্ৰেছৰ বিশৃংখলতাৰ উদাহৰণ দি তেওঁলোকে বিজেপিত যোগদান কৰিছে তেওঁলোকৰ কাৰণসমূহৰ বিশ্লেষণ আমি নকৰোঁ কিন্তু আপোনাৰ নামটো ওলাই আছিলে আৰু যথেষ্ট সক্ৰিয়তাৰে ওলাইছে বিভিন্ন সংবাদ মাধ্যমত এই কথা ওলাইছে যে অঞ্জন দত্তৰ জীয়ৰী আৰু এগৰাকী সক্ৰিয় ৰাজনৈতিক নেত্ৰী অংকিতা দত্তই অতি শীঘ্ৰেই বিজেপিত যোগদান কৰিব কংগ্ৰেছৰ অন্দৰমহলতো এই চৰ্চা হৈছে গতিকে এটা কথা ওলাইছে যে আপোনাক এই যিটো বিজেপি গমনৰ যিটো পথ এইটো ৰুদ্ধ কৰিবলৈ বা আপোনাক কৰবাত এটা উপহাৰ হিচাপে বা আপোনাক দলটোত ৰাখিবৰ কাৰণে এই দায়িত্বটো বা এই লোভটো আপোনাক দিয়া হৈছে নেকি এনে ধৰণৰ শব্দ কালি ওলাইছিল আমি যেতিয়া আলোচনা কৰিছিল এই বিষয়টো এটা বিষয়ক লৈ যা হোক গতিকে তেনেকুৱা কিবা কথা আছিল নেকি আপুনি বিজেপিত যোগদান কৰা বা কি চলি আছিল আচলতে একচুৱেলি এই কথাটো ইলেকশ্যনৰ আগৰ পৰা ওলাই আহি আছিলে আৰু মই খুব স্পষ্টবাদী হয় কিছু কথা যদি মই মানে দলীয় মঞ্চত মই যদি ক'ব বিচাৰোঁ আৰু কওঁতে যদি গুৰুত্ব নিদিয়ে তেতিয়া মই অপেনলি কৈ দিছিলোঁ আৰু সেইবাবে মোক বাৰে বাৰে কওঁ কি মই বিজেপিলৈ যাম কোনোবা এজনৰ নেতাৰ যদি পলিচি বা ডিচিশ্যনটো আমি ভাবোঁ কি সঠিক হোৱা নাই বাট ডিফাৰেঞ্চ অফ অপিনিয়নটো থাকিব পাৰে ন আৰু লাগে হে নিজৰ দলৰে নহওক কিয় অবভিয়াছলি তেতিয়াতো এটা হেল্ডি এনভাইৰনমেণ্ট হ'ব আৰু কংগ্ৰেছত এইটো কথা ভাল সেই এনভাইৰনমেণ্টটো আছে কি আমি তাত মানে আমাৰ পইণ্ট অফ ভিউটো আমি দিব পাৰোঁ বাক স্বাধীনতা হয় বাক স্বাধীনতা আছে কিন্তু মানে সেই মই যে স্পষ্টকৈ কথাখিনি কৈ দিওঁ সেইবাবে সেই কথাখিনি কৈ যায় আৰু এনেকুৱা যদি কথা আছিলে বহু আগতে মই দায়িত্ব পালোহেঁতেন কিন্তু মোক যদি উপহাৰ দিব বিচাৰে বা মোক ৰখাব বিচাৰিলেহেঁতেন মানে যিটো আপুনি কৈছে তেতিয়া মই বহুত আগতে দায়িত্ব পালোহেঁতেন কিন্তু মই মোৰ মানে এটা বিশ্বাস আছিলে এণ্ড ইট ৱাজ মাই ফাৰ্ষ্ট গ'ল দেউতা ঢুকোৱাৰ পিছত MLA হোৱাতকৈও মোৰ ফাৰ্ষ্ট গ'ল আছিলে কি অৰ্গেনাইজেশ্যনত মই কাম কৰিম আৰু সেই গ'লটো মই তেতিয়াৰ পৰাই মই লাগিয়ে আছোঁ 2017 চনৰ পৰা মই লাগিয়ে আছোঁ আৰু মই ভাবোঁ কি সকলোৰে এইবাৰ মানে ডিছকাশ্যনৰ পিছত তেখেতলোকে কনক্লুড কৰি পেলাই ভাবিলে কি তাই কৰিব পাৰিব আৰু সেইকাৰণে আমাক দায়িত্বভাৰটো দিছে
আপুনি যেহেতু কৈছে যে আপুনি স্পষ্টকৈ কথা কয় খোলাকৈ কথা কয় ইয়াৰ উদাহৰণ আমি ইতিমধ্যেই পাইছো বিগত নিৰ্বাচনৰ ফলাফলৰ পূৰ্বে আপুনি যথেষ্ট সক্ৰিয়তাৰে সোশ্যাল মিডিয়াত কিছু আপডেট কৰিছিলে about দেৱব্ৰত শইকীয়া আৰু আন একাংশ নেতাক লৈ গতিকে সেই বিষয়সমূহ আচলতে কেনে ধৰণে চোৱা হৈছে কংগ্ৰেছৰ ভিতৰ চোৱাত সো কি চলি আছিল আচলতে মই অকমান অসুবিধা সেই সময়ত সন্মুখীন হৈছিল আৰু মই স্পষ্ট তেওঁলোকে আপুনি অভিযোগ তুলিছিলে যে দেৱব্ৰত শইকীয়াহঁতে সদায় আপোনাক ডাউন প্লে কৰিবলৈ চেষ্টা কৰি আছে এই কথাখিনি কিমান দূৰ সঁচা মই সেই বিষয় আৰু মানে বহলাব বিচাৰা নাই এতিয়া তেখেত মোৰ এতিয়া পৰিৱেশবিলাক সলনি হৈছে নে তেখেতৰোতো ছাপোৰ্টটো আছে সেইকাৰণে মই আজি প্ৰেচিডেণ্ট হ'ব পাৰিছোঁ তো মানে এজ আ ফেমিলি মেম্বাৰ্ছৰ মাজতো কেতিয়াবা হয় ন কেতিয়াবা ডিফাৰেঞ্চ অফ অপিনিয়ন এইটো আমি কি অভিমান বুলি ধৰিম এতিয়া তেওঁ মোৰ নিজৰ ডাঙৰ দাদাই আৰু তেখেতকো মই ফোন কৰিছোঁ আফটাৰ আই গট দ্য ৰেছপন্সিবিলিটি কৈছোঁ মই তেখেতক ফোন কৰিছোঁ আৰু আমাৰ প্ৰগ্ৰাম হোৱাৰ আগতে মই ব্যক্তিগতভাৱে তেখেতক নিমন্ত্ৰণ কৰিছোঁ তেওঁ নাছিলে নাজিৰাত আছিলে সেইকাৰণে মই ফোনতে যোগাযোগ কৰিছোঁ এতিয়া আমি চব একেলগে হৈ পেলাই আৰু চিন্তা কৰিব লাগে কি কেনেকৈ আমি মানে ৰাইজৰ কাষ চাপিব পাৰিম ডিফাৰেন্সেছবিলাক দূৰ হৈছে নে এতিয়া হৈছে নহ'লে আজি মই এইটো পজিশ্যনে নাথাকিলোহেঁতেন ন আজি দেৱব্ৰত শইকীয়া হওক বা আমাৰ ভূপেন বৰা ডাঙৰীয়া কওক বা ৰকিবুল হুছেইন কওক বা ৰেকিবুদ্দিন আহমেদ কওক বা ৱাজিদ আলী চৌধুৰী কওক সকলোৱে মিলি পেলাই এই সিদ্ধান্ত লৈছে আমাৰ ৱৰ্কিং প্ৰেচিডেণ্ট জাকিৰ হুছেইন সিকদাৰ আমাৰ ৱৰ্কিং প্ৰেচিডেণ্ট ৰাণা গোস্বামী ডাঙৰীয়া সকলোৰ লগত বহাৰ পিছত নহ'লেতো ইলেকশ্যন হ'লহেঁতেন বাট চিলেকশ্যন প্ৰচেছত এইবাৰ আমাক দিলে ন তো মই ভাবোঁ সকলোৰ এগ্ৰিমেণ্টতে এই ডিচিশ্যনটো হৈছে আৰু কোনোবা আছিল নেকি এই দৌৰত আপুনি জনা মতে প্ৰেচিডেণ্টৰ দৌৰটো আমি ৰাতুল পাটোৱাৰী আমাৰ যোনজন ৱৰ্কিং প্ৰেচিডেণ্ট তেখেত আছিলে আৰু আমি আছিলোঁ আমি দুইজনে আছিলোঁ যিহেতু মই ফাৰ্ষ্ট ভাইচ প্ৰেচিডেণ্ট তেখেত ছেকেণ্ড ভাইচ প্ৰেচিডেণ্ট আমি দুইজনে আছিলোঁ এতিয়া আহিছোঁ আপোনাৰ অলপমান দায়িত্বৰ কথালৈ আপোনাৰ কিছু কথা আমি পাতিম ৰাজনৈতিকভাৱে কিন্তু যিটো আপোনাক দায়িত্ব অৰ্পণ কৰা হৈছে এতিয়া যি যুৱ কংগ্ৰেছৰ কথা কোৱা হয় ইতিপূৰ্বে আপুনিও নিজেই হয়তো খবৰ কাগজত পঢ়িছে বা বিভিন্ন সংবাদ মাধ্যমত চাইছে যুৱ কংগ্ৰেছৰ বা যুৱ কংগ্ৰেছীৰ নামটো সচৰাচৰ এটা নেতিবাচক ধৰণে প্ৰকাশিত হৈ আহিছে তেওঁলোকৰ বিৰুদ্ধে বহুত অভিযোগ আছে তেওঁলোকৰ আচাৰ ব্যৱহাৰ ভাল নহয় বিভিন্ন ক্ষেত্ৰত তেওঁলোকে সংঘৰ্ষত লিপ্ত হৈছে আনকি সিন্ডিকেট পৰ্যন্তৰ বাতৰি ওলাইছিলে 2018 চনত গতিকে বিভিন্ন অভিযোগ আছে যুৱ কংগ্ৰেছৰ বিৰুদ্ধে তেওঁলোকৰ ব্যৱহাৰৰ ক্ষেত্ৰত মানুহৰ অভিযোগ যে যুৱ কংগ্ৰেছীয়ে যথেষ্ট দম্ভালি কৰে সকলোতে ইত্যাদি বহুত অভিযোগ গতিকে ডিসিপ্লিন যিটো কোৱা হয় দলটোৰ ক্ষেত্ৰত সেই ক্ষেত্ৰত কিন্তু আপুনি হয়তো অলপমান সক্ৰিয়তাৰে ভূমিকা ল'ব লাগিব এই ক্ষেত্ৰত এই গ্ৰুপটো এই যুৱ চামৰ যিটো গ্ৰুপটো এইটোক শৃংখলাবদ্ধ কৰিবলৈ আৰু তেওঁলোকক এটা নিয়ন্ত্ৰণৰ মাজত ৰাখিবলৈ আপোনাৰ ভূমিকাটো যথেষ্ট কঠিন হ'ব বা কঠোৰ হ'বলৈ গৈ আছে হয়তো কি ভাবিছে এই ক্ষেত্ৰত আপুনি তেওঁলোকক নিয়ন্ত্ৰণলৈ আনিব পাৰিবনে আপুনি পাৰিম বুলি মোৰ বিশ্বাস আৰু হয় যুৱ তেজটো অকণমান থাকিবই ন কিন্তু তাৰ উপৰি মই ভাবোঁ কংগ্ৰেছ দলৰ আমাৰ জাতি পিতা মহাত্মা গান্ধী আদৰ্শ আমি ফ'ল' কৰোঁ আৰু সেইবাবে ডিচিপ্লিন এবছলিউটলি নেচেচাৰী আৰু আমাৰ যিটো আপব্ৰিঙিং হৈছে ঘৰতো আমি আপুনি যেনেকৈ ক'লে আমি ৰাজনৈতিক পৰিয়ালৰ জন্ম হৈছোঁ আমাৰ তাতো যিটো আপব্ৰিঙিং হৈছে আমি যথেষ্ট ডিচিপ্লিন ৱেত আমি ডাঙৰ হৈছোঁ আৰু সেইবাবে মই সেইটো ডেফিনেটলি যুৱ কংগ্ৰেছত মই ইনকৰ্পৰেট কৰিবলৈ চেষ্টা কৰিম আজি আমাৰ প্ৰথম এক্সিকিউটিভ মিটিং আছিলে মই ক'লোঁ কি মই অকণমান মাষ্টৰো হ'ব পাৰোঁ মোক বেয়া নাপাব পালেও মই শুনিম কিন্তু মই কাৰা হ'ম মানে সমষ্টিটো ৱৰ্ক ইজ ৱৰ্ক আপুনি চাব মই মোৰ কলেজ এণ্ড ইউনিভাৰ্চিটি লেভেল মই বাহিৰত পঢ়ি আহিছোঁ দিল্লী ইউনিভাৰ্চিটি পঢ়ি আহিছোঁ মই আৰু মাজতে মই খুব মানে মোৰ পলিটিকেলি তেতিয়া মই ইমান ইনক্লাইন নাছিলোঁ আমাৰ যদিও দিল্লী ইউনিভাৰ্চিটি নৰ্থ কেম্পাছ একদম ৰাজনৈতিক পৰিৱেশ এটা আছিলে মই কিন্তু পাৰ্ট টাইম জব কৰি আছিলোঁ আই ৱাজ এন এংকাৰ ইন এ নিউজ চেনেল মই ফ'কাছ টিভিত আছিলোঁ সেই সময়ত দিল্লীত তাৰপিছত মোক লিখিছিলোঁ ব্লগ কৰিছিলোঁ তো মই মানে সেই সময়ত ৰাজনীতিৰ পৰা আঁতৰি আছিলোঁ যদিও মই মেম্বাৰশ্বিপ কৰিছিলোঁ ইলেকশ্যনত ইলেকশ্যনত ভাগ মানে পাৰ্টিচিপেট নহয় এনেই প্ৰপাগাণ্ডা কৰিছিলোঁ সক্ৰিয়ভাৱে নাছিলোঁ কিন্তু মই মানে
সদায় মানে ভাবোঁ কি ডিচিপ্লিন ইজ এক্সট্ৰিমলি প্ৰফেচনেলিজম ইজ এক্সট্ৰিমলি ইম্পৰ্টেণ্ট আৰ জে ইউনিয়ন আৰু সেইটো মই আমাৰ আমগুৰিটো যেতিয়া আমি কাম কৰিছোঁ সাংগঠনিকভাৱে সেইটোতো আমি আনিবলৈ চেষ্টা কৰিছোঁ কি মানে ডেডলাইন মেইনটেইন কৰা বা যিটো কাম দিয়া তাৰ ফিডবেক কি হয় চ' মই সেইটো চেষ্টা কৰিম আৰু মই সেইটো যুৱ কংগ্ৰেছত আনিবলৈ মই চেষ্টা কৰিম আৰু আজিও মই স্পষ্টভাৱে আমাৰ কমিটিৰ সদস্যসকলক কৈছোঁ ইয়াত মানে কোনোবাৰ ৰেকমেণ্ডেশ্যনত কিন্তু এতিয়া ইমান হেৰি নহয় যুৱ কংগ্ৰেছত এতিয়া নহ'ব এতিয়া যুৱ কংগ্ৰেছত ৱৰ্ক ইজ মেৰিট হ'ব আৰু যি অবভিয়াছলি কোনোবাই কাৰোবাক ইনস্পিৰেশ্যন হয় লিডাৰ এজনক ফ'ল' কৰে কিন্তু যেতিয়া আমি যুৱ কংগ্ৰেছৰ মিটিং এখনত আছোঁ বা হেৰি আছে তেতিয়া তেওঁ নিউট্ৰেল হৈ পেলাই সেই মিটিংখনত অংশগ্ৰহণ কৰিব লাগিব আৰু নিজৰ কেলিবাৰ নিজৰ কেপাচিটি দেখাব লাগিব আৰু মানে মই সেই ডিচিপ্লিনটো মই আনিবলৈ আপুনি যোনটো কৈছে সেইটো মই চেষ্টা কৰিম ভৱিষ্যতৰ দিনত আমি ট্ৰেইনিঙো কৰাম আৰু আমাৰ বিভিন্ন ধৰণৰ ট্ৰেইনিং এতিয়া চলিয়ে আছে কেনেধৰণে আমি সেই আগৰ আইডিয়লজিবোৰ আকৌ এবাৰ ৰিফ্ৰেছ কৰিব পাৰোঁ আৰু ইমবাইব কৰিব পাৰোঁ আমাৰ সেৱা দল এটা খুব ষ্ট্ৰং অৰ্গেনাইজেশ্যন আছিলে এতিয়া সেইটো অকণমান ডিফাংক্ট হৈ গৈছে কিন্তু আগন্তুক দিনত আমি প্ৰদেশ কংগ্ৰেছ মহিলা কংগ্ৰেছ ইউথ কংগ্ৰেছ NSCY সেৱা দল আমি সকলোৱে মিলি পেলাই সেই ডিচিপ্লিনটো আনিবলৈ আমি মানে চেষ্টা কৰিম আপুনি যিহেতু ট্ৰেইনিঙৰ কথা ক'লে কিছুদিন পূৰ্বে আমি সাক্ষাৎ কৰিছিলোঁ ৰূপজ্যোতি কৰ্মীক তেতিয়া তেখেতে এটা কথা উল্লেখ কৰিছে যে তেওঁলোকৰ যিটো মহাৰাষ্ট্ৰ মুম্বাইত যিটো তেওঁলোকৰ ট্ৰেইনিং হৈ গ'ল তেওঁ এটা কথা উল্লেখ কৰিছে যে মই ইমান বছৰ কংগ্ৰেছ কৰিলোঁ আজিলৈকে এনেধৰণৰ আমাৰ ট্ৰেইনিঙৰ ব্যৱস্থা কৰা নহ'ল যাৰ ফলত আমাৰ কংগ্ৰেছীসকলে বহুত কথা শিকিবলৈ থাকি গ'ল গতিকে এতিয়া যদি কোনোবা কংগ্ৰেছে ইচ্ছা কৰে মই মুম্বাইত যিখিনি শিকি আহিছোঁ বিজেপিৰ পৰা মই কংগ্ৰেছীক তেনেকুৱা ট্ৰেইনিং দিবলৈ বিচাৰিম এই ক্ষেত্ৰত আপুনি কি ক'ব ট্ৰেইনিং হোৱা নাছিল নেকি সঁচাকৈ চব ট্ৰেইনিংটো আমাৰ সময়ে হৈ আছিলে আৰু তেখেতলোকতো বহুত ডাঙৰ দায়িত্বত আছিলে তেখেতলোকৰ মুখত নোহোৱাই বিশেষকৈ দুৰ্ভাগ্যজনক ইলেকশ্যনৰ পিছত যিকেইজন আমাৰ বিধায়ক গ'ল তেখেতলোকতো মানে কেনেকুৱা টপ পোষ্টত আছিলে সব সিদ্ধান্ত তেখেতলোকৰ আলোচনাৰ মতে হয় তেতিয়া তেখেতলোকে এনেকুৱা কথা কয় তেতিয়া হাঁহি উঠে আজি যদি আমি ক'লোহেঁতেন বা আজি ৰাতুলে ক'লেহেঁতেন পৰিটোছে ক'লেহেঁতেন তেতিয়া আমি বুজি পাওঁ কিন্তু যিকেইজন নেতা তেনেকৈ কয় আপুনি চাওক কংগ্ৰেছৰ ফৰগিভিং নেচাৰ আপুনি চাওক 2016 চনৰ নিৰ্বাচনৰ পিছত ৰূপজ্যোতি কৰ্মী ডাঙৰীয়াই ৰাহুল গান্ধীৰ এগেইনষ্টে প্ৰটেষ্ট কৰিছিলে ৰাজীৱ ভৱনৰ বাহিৰত কৰিছিলে তাৰ স্বত্তেও তেখেতৰ 2021 চনৰ নিৰ্বাচনত ৰাহুল গান্ধী আহি পেলাই মিটিং কৰিছে তেতিয়া তেখেতে যে এই কথাষাৰ কৈছে মই ভাল পোৱা নাই আৰু তেখেতৰ মুখত এই কথাষাৰ নোহোৱাই গতিকে যিখিনি আচলতে ট্ৰেইনিঙৰ প্ৰয়োজন হয় আচলতে কংগ্ৰেছৰ ভিতৰ চোৱাত হৈ আছে আলোচনা হৈ আছে ট্ৰেইনিঙো হৈছে আমাৰ পিতৃ দিনতো ট্ৰেইনিং হৈছিলে মোৰ মনত আছে তো হৈছে তেওঁ চাগে ট্ৰেইনিঙত অহা নাছিলে বা তেওঁ মানে পাহৰি গ'ল নেকি এমনিজিয়া হৈ গ'ল নেকি তেওঁ সেইকাৰণে তেওঁ পাহৰি গ'ল ঠিক আছে মই ৰূপজ্যোতি কৰ্মীৰ বিষয়ে আৰু কথা পাতিবলগীয়া আছে লগতে যিসকল বিধায়কে দল এৰিলে তেওঁলোকৰ বিষয়ে কথা পাতিম কিন্তু তাৰ আগতে আৰু কিছু কথা পাতিবলগীয়া আছে এতিয়া প্ৰদেশ কংগ্ৰেছৰ কথা কোৱাৰ আগতে আমি যুৱ কংগ্ৰেছৰ আৰু কিছু কথা পাতি লওঁ এতিয়া যুৱ কংগ্ৰেছৰ যিখিনি কথা কোৱা হৈছে যে বিশৃংখলতাৰ কথা কোৱা হৈছে ঠিক তেনেকৈ কিন্তু যুৱ কংগ্ৰেছীসকলৰ মনত এটা ক্ষোভ আছে সেই ক্ষোভটো হৈছে যে প্ৰদেশ কংগ্ৰেছত তেওঁলোকে হয়তো বহু নেতাই যিটো মৰ্যাদা পাব লাগে তেওঁলোকে পোৱা নাই বহুত এনেকুৱা নেতা আছে যুৱ নেতা আছে মই জানো যিসকলে সক্ৰিয়তাৰে কাম কৰিছে কিন্তু শেষত তেওঁলোকে নিৰ্বাচনৰ সময়ত সেই মৰ্যাদাটো নাপায় বা তেওঁলোকে যিখিনি পাবলগীয়া আছে সেয়া নাপায় আমি আনবাদে দিলোঁ আমি কামৰুল হক চৌধুৰীৰ কথাই কৈছোঁ তেখেতে ইমান সক্ৰিয়তাৰে কাম কৰিলে তাৰ পাছত তেওঁ দুটাকৈ সমষ্টিৰ পৰা কাটিগড়া আৰু বৰখলা মোৰ যদি ভুল হোৱা নাই তাৰ পৰা তেওঁ টিকট বিচাৰিছিল তেখেতক দিয়া নহ'ল য'ত নেকি সভাপতি পদটোৰ বাবে আচলতে কংগ্ৰেছে এটা টিকট তেওঁলোকে নিশ্চিত কৰেই গতিকে কামৰুল হক চৌধুৰীৰ উদাহৰণটো লৈ বা অন্যান্য আন একাংশ যুৱ নেতা আছে তেওঁলোকেও যথেষ্ট আশাবাদী আছিল এইবাৰ নিৰ্বাচনত যে তেওঁলোকক টিকট প্ৰদান কৰা হ'ব তেওঁলোকে সক্ৰিয়তাৰে অংশগ্ৰহণ কৰিব আৰু এগৰাকী যুৱ বিধায়ক হৈ আহিব কাৰ্যত সেইটো হৈ নুঠিল তাৰ বাবে ক'ৰবাত এই যুৱ শক্তিটো অলপ বিশৃংখল বা তেওঁলোক অলপমান দলটোৰ প্ৰতি অনীহা তেওঁলোকে ব্যক্ত কৰি আহিছে নেকি এই ক্ষেত্ৰত আপুনি কি ভাবে সভাপতি হোৱা মানে টিকেট নিশ্চিত হোৱা কথা নহয়
ৰাহুল গান্ধী ডাঙৰীয়া এটা নিয়ম কৰি দিছিলে এটা টাইমত যিসকল প্ৰেচিডেণ্টৰ দায়িত্বত আছে তেখেতলোকে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে আৰু 2000 নকৰে মানে কৰিব নালাগে আৰু বিকজ তেওঁলোকৰ ওপৰত গোটেই ৰাজ্যখনৰ দায়িত্ব থাকে গতিকে তেওঁলোকে নিজৰ কাৰণে নহয় দলটোৰ কাৰণে কাম কৰিব লাগে এইটো কিন্তু থিংকিং ৰং এইটো জাষ্ট বিকজ আপুনি প্ৰেচিডেণ্ট হয় ইট গ্যাৰাণ্টিজ ইউ টু আ টিকেট অৰ প্ৰেচিডেণ্টশ্বিপ ইজ ইয়ৰ ৱে টু আ টিকেট ইজ নট দ্য থিং আজি যুৱ কংগ্ৰেছৰ বহু অতীতই আমাৰ টিকেট পাইছে আজি এই যোৱা 21 চনৰ নিৰ্বাচনতো আমাৰ ইনকামবেণ্ট কমিটিৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট এজনে টিকেট পাইছে ছেক্ৰেটাৰী এজনে টিকেট পাইছে ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট দুজনে টিকেট পাইছে একচুৱেলি তো সেই কিছুমান বঞ্চিত হৈ যায় কিছুমান থাকে কিন্তু তাত কি জানে না এটা কথা হয় আপোনাৰ সেই সমষ্টিটোত আপোনাৰ স্থিতি কেনেকুৱা সেইটো ইকুৱেলি ইম্পৰ্টেণ্ট ন আজি সেই সমষ্টিটোত আপোনাৰ বুথ আছে নাই আপুনি বুথত কাম কৰাইছে নাই আপোনাৰ টিম আছে নাই সেইটোতো ইকুৱেলি ইম্পৰ্টেণ্ট সেইকাৰণে আপুনি ষ্টেটৰ কাৰণে আপুনি কাম কৰিছে আপুনি ছেক্ৰিফাইচ কৰিছে আমি এগ্ৰী কৰোঁ বহুতে কৰিছে কিন্তু এট দ্য ছেইম টাইম মই ভাবোঁ আপুনি বেলেঞ্চ কৰিব লাগিব কি আপুনি ষ্টেটতো সময় দিব লাগিব আৰু নিজৰ সমষ্টিটো আপুনি মানে ফাউণ্ডেশ্যনটো ইলেকশ্যন খেলিবলৈ যিটো ফাউণ্ডেশ্যন লাগে বুথ ৱৰ্কাৰ্ছ মণ্ডল কমিটি সেইখিনি আপুনি চাইমultaneously ৰেডি কৰিব লাগিব কামৰুল হক চৌধুৰী এইটো কাম নোৱাৰিলে নেকি কৰিবলৈ মই বিশেষকৈ মোৰ দায়িত্ব আছিলে উজনি অসমত আৰু মই সেইকাৰণে মই বিশেষকৈ উজনি অসমৰ কথা মই নাই বৰাকৰ দায়িত্বত বেলেগ এজন মানে ৱৰ্কিং প্ৰেচিডেণ্ট মানে ভাইচ প্ৰেচিডেণ্ট আছিলে তো বৰাকত মই ইমান মানে মোৰ ইট ৱাজ নট ইন মাই এৰিয়া তো মই ইমান চোৱা নাছিলোঁ বাট হয় কামৰুল ইছলাম চৌধুৰী ডাঙৰে যথেষ্ট কষ্ট কৰিছে আৰু তেখেতেও যথেষ্ট ভাল কাম কৰিছে তেওঁ দুটা সমষ্টিৰ পৰা হয় টিকেট বিচাৰিছিলে কিন্তু তেখেতৰ নেতৃত্বত আমি কেইবাজনেও টিকেট পাইছোঁ ন চ' দেট ইজ হিজ ক্ৰেডিট ন এছ পি ৱাই চি প্ৰেচিডেণ্ট তেখেতে নোৱাৰিলে হ'ব পাৰে কিন্তু বাকীখিনিকতো তেওঁক নিজৰ কমিটিৰ মানুহখিনিক টিকেট দিছে আৰু ভৱিষ্যতৰ দিনত মই আপোনাৰ এই ইণ্টাৰভিউটো মই মুকলিভাৱে ক'ব বিচাৰিছোঁ ভৱিষ্যতৰ দিনত আমাৰ যুৱ কংগ্ৰেছীসকলে ৰাহুল গান্ধী ডাঙৰে সদায় প্ৰমোট কৰে য়াং পিপলক আমাৰ যুৱ কংগ্ৰেছীসকলে যদি পঞ্চায়ত জিলা পৰিষদ MLA MP যিয়ে খেলিব বিচাৰে যদি তেখেতলোকে গ্ৰাউণ্ডত কাম কৰিছে কাৰো ৰেকমেণ্ডেশ্যন নহয় কিন্তু যদি তেখেতলোকে গ্ৰাউণ্ডত কাম কৰিছে এজ প্ৰেচিডেণ্ট আমি য'ত মাত মাতিব লাগে যি মাত মাতিব লাগে আমি মাতিম আৰু মই কৈছোঁ স্পষ্টবাদী মই মানে অপেনলি মানে তেতিয়া মই নিজৰ কমিটি ল'ৰাৰ কাৰণে বা ছোৱালীৰ কাৰণে মই ফাইট কৰিম তেওঁলোকৰ কাৰণে আপুনি সাহস হ'ব কাৰণ আপুনি এগৰাকী সক্ৰিয় এগৰাকী যুৱ নেত্ৰী গতিকে আপুনি আচলতে তেওঁলোকৰ এটা পথ মুকলি কৰিব পাৰে বা তেওঁলোকৰ কামৰ ধাৰাটোক অলপমান সলনি কৰিব পাৰে এতিয়া আমি যিহেতু যুৱসকলৰ কথা পাতি আছোঁ কংগ্ৰেছৰ এই যুৱ নেতাসকলৰ যিটো সাংগঠনিক ভেটি বা স্থিতি কিছু দুৰ্বল হোৱা পৰিলক্ষিত হৈছিল শেহতীয়াকৈ কিছু বিশৃংখলতা হৈছিলে মই তাৰ ইতিমধ্যে উল্লেখ কৰিছোঁ তাৰ সমান্তৰালকৈ আপোনালোকৰ কাৰণে ভাল খবৰ এইটো এয়াই যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ যিটো স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ যিটো নিৰ্বাচন হৈ গ'ল তাতে NSUই খুব ভাল এইবাৰ ফলাফল দেখুৱাইছে মই পোনপটীয়াকৈ কৈছোঁ NSUই যিসকল সমৰ্থিত প্ৰাৰ্থী আছিল তেওঁলোক যথেষ্ট ভাল ভোটেৰে জয়ী হৈছে গতিকে যুৱচামে অলপমান বিষয়খিনি বেলেগকৈ চাবলৈ আৰম্ভ কৰিছে বুলি আপুনি ভাবে নেকি ডেফিনেটলি গুৱাহাটী ইউনিভাৰ্চিটিৰ যিটো ৰিজাল্ট মানে আমি পালোঁ সেইটোত এটা ৰিফ্লেকশ্যন হৈছে লগতে যোৱাকালি যিখন আমাৰ ওট টেকিং চেৰেমনি আছিলে যিখন আমাৰ সভা আছিলে তাতো ধুবুৰীৰ পৰা শদিয়ালৈকে কাৰ্বি আংলঙৰ পৰা আৰম্ভ কৰি সমগ্ৰ অসমৰ পৰা ৰিপ্ৰেজেণ্টেশ্যন আহিছে সেইটো এটা ভাল চাইন আৰু যুৱকসকল যথেষ্ট অতিষ্ঠ হৈছে ন এওঁলোকে যিখিনি তেওঁলোকৰ মৰ্যাদা আচলতে কোৱা হয় যে গুৱাহাটী বিশ্ববিদ্যালয় হওক বা এই বিশ্ববিদ্যালয় পৰ্যায়ৰ নিৰ্বাচনৰ পৰাই তেওঁলোকৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ যাত্ৰাটো আৰম্ভ হয় এই ক্ষেত্ৰত বহু এনেকুৱা NSUৰ নেতা আমি দেখিছোঁ যিসকল হয়তো সময়ৰ লগত বিলীন হৈ গ'ল একাংশই সদৌ অসম ছাত্ৰ সন্থাত যোগদান কৰিলে একাংশই আছুত গৈ আকৌ বিজেপিত যোগদান কৰিলে কংগ্ৰেছলৈ তেওঁলোকে সক্ৰিয়ভাৱে কৰা নাই এতিয়া এইসকল নেতাক লগত লৈ আগবাঢ়িবলৈ আপুনি কেনেধৰণে পৰিকল্পনা কৰিছে বা এওঁলোকক ৰাখিব পাৰিব নোৱাৰে আপুনি লগত চেষ্টাটো কৰিম আৰু আমি পোনপ্ৰথমেতো আমি অসমৰ জিলাই জিলাই সমষ্টি আমি নিজে যাম বুলি আমি সিদ্ধান্ত লৈছোঁ আমাৰ টীমৰ লগত আৰু যিখিনি সেই স্থানীয়
নেতাসকল আছে তেখেতলোকৰ লগত আলোচনা মৰিলে তেওঁক দায়িত্ব দিবলৈ আমি বিচাৰিছোঁ আৰু লগতে আউটৰিচ প্ৰগ্ৰাম যথেষ্ট জৰুৰী আমি এতিয়া আউটৰিচত আমি গুৰুত্ব দিম আৰু আপুনি যোনটো কৈছে আমাৰ মানে বিভিন্ন সংগঠনৰ যুৱ নেতাসকল আছে বা কিন্তু তাৰ উপৰিও মই ভাবোঁ যে কংগ্ৰেছতো যথেষ্ট তৃণমূল লেভেলত যথেষ্ট টেলেণ্টেড ল'ৰা ছোৱালী আছে নিশ্চয় আছে এতিয়া ফাৰ্ষ্টে আমি তেখেতলোকক আইডেণ্টিফাই কৰিব বিচাৰিছোঁ আৰু মানে কি হয় মই আৰু এটা সৰু উদাহৰণ দিওঁ মানে একে বয়সীয়া হ'লে মানে ইজনক হেৰি বুলি ভাবা যায় কম্পিটিশ্যন বুলি ভাবা যায় আৰু সদায় মানে কেঁকুৰা ৰাজনীতি কৰা যায় কিন্তু কমপ্লেক্স থাকে নেকি মানে এনেকুৱা এটা থাকে মানে দেখিছোঁ কিন্তু মই যিটো পৰিৱেশত মই ডাঙৰ হোৱা প্লাছ মই পঢ়ি মেলি পেলাই যিখিনি বুজিছোঁ মই যেতিয়া দেউতা ঢুকোৱাৰ পিছতো যেতিয়া মই সিদ্ধান্তবোৰ ল'ব লগা হৈছিলে আগতেতো মই সিদ্ধান্ত লোৱা নাছিলোঁ তাৰপিছত মই সিদ্ধান্ত ল'ব লাগে কোনে জিলা পৰিষদ পাব কোনে হেৰি পাব সেই সময়ত আমগুৰিত আপুনি বিশ্বাস কৰক আমাৰ জিলা পৰিষদ এগৰাকী আছে শ্বি ইজ দ্য য়াংগেষ্ট জিলা পৰিষদ মোতকৈও সৰু বয়সৰ আৰু যেতিয়া মই লিডাৰশ্বিপক কৈছিলোঁ অসমৰ য়াংগেষ্ট জিলা পৰিষদ আমগুৰিৰ হয় মোতকৈও সৰু ছোৱালী মোক মানে টিকেট দিয়াৰ সময়তে বহুতে ক'লে নিদিবা অংকিতা পিছত তোমাৰে হেৰি হ'ব কিন্তু মই সেইটো ইনচিকিউৰ কেতিয়াও ফিল কৰা নাছিলোঁ এজ এ লিডাৰ মোৰ ৰেছপঞ্চিবিলিটি হৈছে কিন্তু আৰু লিডাৰ ক্ৰিয়েট কৰিব লাগিব মই অকলে হেৰি হৈ লাভ নাই সেইকাৰণে আৰু মই যেতিয়া এৰি থৈ যাম মোৰ জেগাটো ল'বলৈতো কোনোবা ৰেডি হৈ থাকিব লাগিব নহ'লে মই কিহৰ লিডাৰ সেইকাৰণে মই সদায় ভাবোঁ কি সেই কমপ্লেক্সিটিটো নাইকিয়া হ'ব লাগে আৰু সেইটো হ'ব যেতিয়া আমাৰ ওপৰত ছেল্ফ কনফিডেঞ্চ থাকিব ন তো মই ভাবোঁ সেই পৰিৱেশটো আমি আকৌ উভতাই আনিব লাগিব আৰু সেই তৃণমূল যিখিনি কৰ্মী আছে আজি যেনেকৈ মই ছোৱালীগৰাকীৰ কথা ক'লোঁ লিপিৰ কথা ক'লোঁ আজি তেনেকৈ আৰু বহুত ছোৱালী আছে সেইখিনিক আমি ওলাই আনিব লাগিব আৰু দায়িত্ব দিব লাগিব বহুত ল'ৰা আছে সেইখিনিক আমি সেই তৃণমূল গ্ৰাছ ৰুটত বুথত কাম কৰা সেই মানুহখিনি আমি ওলাই আহিব লাগিব সেইটো আমাৰ ফাৰ্ষ্ট ৰেছপঞ্চিবিলিটি তাৰপিছত আমি যিখিনি লিডাৰ অলৰেডি মানে বিভিন্ন অৰ্গেনাইজেশ্যনত আছে তেখেতলোকে যদি পলিটিকেল অৰ্গেনাইজেশ্যনত আহিব বিচাৰে তেখেতলোকৰ লগত আমি যোগাযোগ কৰি পেলাই আমি আমাৰ দৰ্জা মুকলি আছে মই যোৱাকালি আমাৰ ভাষণতো কৈছোঁ বিভিন্ন সমস্যাৰ কাৰণে এজন যুৱকে বা যুৱতীয়ে উচ্চ শিক্ষা কৰিব নোৱাৰা হ'ব পাৰে ঘৰুৱা সমস্যা থাকে আজি কোনোবাই ট্ৰেক্টৰ চলোৱা ল'ৰা এজনেও যুৱ কংগ্ৰেছ কৰিব পাৰে দৰ্জা মুকলি আছে আজি অটো চলোৱা ল'ৰা এজনেও যুৱ কংগ্ৰেছ কৰিব পাৰে আৰু এট দ্য ছেইম টাইম যদি কোনোবা এজনী ছোৱালীয়ে পাৰ্লাৰত কাম কৰি আছে তেওঁ যুৱ কংগ্ৰেছী হ'ব পাৰে চ' আমি দেশ আৰু জাতি ভাল পাবলৈ আমি মানে আমি ইণ্ডিপেণ্ডেণ্ট হ'বলৈ আমি যথেষ্ট জৰুৰী আমি স্বাৱলম্বী হ'ব লাগিবই এট দ্য ছেইম টাইম যদি আমি দেশৰ আৰু আমাৰ দেশৰ সেৱা কৰিব বিচাৰোঁ জাতিৰ সেৱা কৰিব বিচাৰোঁ আমি সেই পৰিৱেশটো দিম no matter what আপুনি শিক্ষিত তেওঁৰ বেকগ্ৰাউণ্ডটো যেই নহওক whatever it is মানে সেইটো মেটাৰ নকৰে আপোনাৰ প্যাশনটো মেটাৰ কৰে ঠিক আছে এটা কথা ঠিক যে আপুনি যিহেতু এটা গুৰু দায়িত্ব পাইছে অংকিতা এটা কথা আমি সকলোৱে মানিবই লাগিব যে এটা দায়িত্ব পোৱাৰ পিছত সেই মানুহজনৰ কাম কৰাৰ যিটো প্ৰক্ৰিয়া সেইটো সলনি হ'বই লাগিব অলপমান বেলেগকৈ তেওঁ কিবা এটা কৰি দেখুৱাব পাৰিবই লাগিব লাগে সেয়া ৰাজনীতিত হওক লাগে সেয়া খেলত হওক লাগে সংবাদ জগতত হওক ব্যৱসায়ত হওক যেতিয়া দায়িত্ব আহি পৰে কিবা এটা ভাল কৰিবলৈ হ'লে কিবা এটা বেলেগকৈ কৰিবই লাগিব কিবা এটা অলপ আগ্ৰাসী ধৰণে কৰিবই লাগিব গতিকে সেই বেলেগকৈ কৰাৰ পৰিকল্পনা আপোনাৰ কি আছে লগতে আপোনাৰ ব্যক্তিগত কথা এসু পাতিম আমি ৰাজনৈতিক ক্ষেত্ৰৰ কথা কিছু পাতিম আমগুৰি সমষ্টিৰ কথা পাতিম আৰু যেহেতু আপোনাৰ সৈতে কথা পাতিছো গতিকে আপোনাৰ পিতৃৰ কথা কিছু পাতিব লাগিব এই গোটেইখিনি কথা আছে কিন্তু তাৰ আগতে এটা সমু বাণিজ্যিক বিৰতিৰ সময় হৈছে এটা বিৰতি লৈ লৈছো খন্তেক সময় বাণিজ্যিক বিৰতিৰ পিছত আমি পুনৰ উভতি আহিছো আপোনালোকে চাই আছে হ্যাশট্যাগ আৰু আজি আমি হ্যাশট্যাগৰ কথা পাতি আছো অংকিতা দত্তৰ সৈতে মই পুনৰ আপোনাক স্বাগতম জনাইছো থ্যাংক ইউ আমি ইয়াৰ পূৰ্বে যিখিনি আপোনাৰ নতুন দায়িত্ব সেইখিনিৰ কথা পাতিছো এতিয়া অলপমান পলিটিক্সৰ কথালৈ আহোঁ আমগুৰি সমষ্টিৰ কথালৈ আহোঁ আমগুৰি সমষ্টিত এইবাৰ এটা ট্ৰেণ্ড ভংগ হৈছে আমি সকলোৱে জানো যিটো আচলতে প্ৰায় 1981 চনৰ পৰা এটা ট্ৰেণ্ড চলি আছিল যে কংগ্ৰেছ এজিপি একদম কীৰ্তি দত্ত ডাঙৰীয়াৰ টিমৰ পৰা
এইবাৰ সকলোৱে ভাবি আছিলে যে এজিপিৰ পিছত কংগ্ৰেছ হ'ব কিন্তু খুব কম মাৰ্জিনত সেইটো নহ'লগৈ বিগত নিৰ্বাচনত আপুনি 1620টা ভোটত পৰাজিত হৈছিলে আৰু এইবাৰ 6179টা গতিকে ক'ত আচলতে সুৰুঙাটো ৰৈ গ'ল বুলি আপুনি ভাবে আমগুৰি সমষ্টিত এই ট্ৰেণ্ডটো ক'ত মিছ হ'ল ৰাজনীতিত কেতিয়াবা জিকা হয় কেতিয়াবা হাৰা হয় বহুত কষ্টও কৰিছিলোঁ আৰু আমি কামো কৰিছিলোঁ কিন্তু কেইটামান ভোটৰ কাৰণে থাকি গ'ল মই এটা ভিডিঅ' মোৰ মনত আছে এতিয়াও আপোনাৰ ভণ্টি চিষ্টাৰ্ছ আছিলে যথেষ্ট আৱেগিক এটা পৰিৱেশ হৈছিলে কাৰণ তেওঁলোকে যথেষ্ট কষ্ট কৰিছিলে আমাৰ এনেকুৱা হৈছিলে মাৰ গাটো ভাল নাছিলে তো আমি মিলাই লৈছিলোঁ মাজুগৰাকী মাৰ লগত আছিলে সৰুগৰাকী মোৰ লগত আহি পেলাই লাগি আছিলে তাৰ মাজতে মানে আমি নিৰ্বাচন পাৰ কৰিছোঁ শিকি আছোঁ কেতিয়াবা থাকি যায় এইবাৰো কেইটামান ভোটৰ কাৰণে থাকি গ'ল আৰু মই ভাবোঁ কিছুমান মানে পলিচি ডিচিশ্যনছ ভুল আছিলে পাৰ্টিৰ আৰু এলায়েন্সটো মই সেই সময়ৰ পৰাই বিৰোধিতা কৰি আছিলোঁ কিন্তু সেই সময়ত কোনো নুশুনিলে আৰু মই ভাবোঁ এলায়েন্সৰ কাৰণে মানে এইটো ৰিজাল্ট হ'ল এতিয়া এটা কথা কিন্তু আপোনাৰ মই দেখিছোঁ যে আপুনি নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ পূৰ্বে আৰু নিৰ্বাচনৰ ফলাফলৰ পাছতো আপুনি সমষ্টিৰ মানুহখিনিৰ সৈতে আছে তেওঁলোকৰ লগত বহিছে তেওঁলোকৰ লগত খাইছে এনেকুৱা নহয় যে নিৰ্বাচনৰ আগত গৈছে গৈ তেওঁলোকৰ লগত ডুৱেল কৰিছে এনেকুৱা নহয় আপুনি পাছতো গৈছে অঞ্জন দত্তৰ ক্ষেত্ৰতো অঞ্জন দত্ত ডাঙৰীয়াৰ ক্ষেত্ৰতো এটা কথা আমি দেখিছিলোঁ যে তেখেতে মানুহৰ সৈতে খুব লেমেন ধৰণে থাকে খুব সাধাৰণ মানুহ নিচিনাকৈ থাকে যদিও তেখেত মন্ত্ৰী আছিলে আৰু তেখেতৰ যেতিয়া তেখেত কংগ্ৰেছ কৰি আছিলে আপুনি ইতিমধ্যে উল্লেখ কৰিছে সেই অশান্ত সময়বিলাকৰ কথা বহুত কংগ্ৰেছী তেতিয়া আলফাৰ ভাবুকিৰ সন্মুখীন হৈছিলে বহুত কংগ্ৰেছীয়ে গুলিও খাবলগীয়া হৈছে তাৰ মাজতো অঞ্জন দত্তই কিন্তু কংগ্ৰেছৰ পতাকাখন কেতিয়াও নামিবলৈ দিয়া নাছিলে সাহসেৰে যুঁজি গৈছিল তেওঁ গতিকে সেই মানুহজনৰ নট অনলি এজ ইয়ৰ ফাদাৰ এগৰাকী ৰাজনীতিবিদ হিচাপে আপোনাৰ জীৱনত প্ৰভাৱ কেনেকুৱা যথেষ্ট প্ৰভাৱ মই চাগে দেউতাকে চবতছে বেছি ভাল পাওঁ আৰু তেখেতক হেৰুৱাৰ পিছত মই তেখেতৰ যোনটো মোৰ লাইফত মানে প্ৰভাৱ আছিলে সেই প্ৰভাৱটো মানে আজিলৈকে মোৰ যোৱা নাই তেখেতে যোৱা 6 বছৰ হোৱাৰ পিছতো মই দেউতাৰ কথা ক'লে যথেষ্ট আৱেগিক হওঁ আৰু বহুত ছেক্ৰিফাইচো তেখেতে আমাৰ কাৰণে কৰিছে আৰু যি ধৰণে তেখেতে আমাক ডাঙৰ কৰিলে তেখেত ঢুকোৱাৰ পিছত কিন্তু আমি চম্ভালি ল'লোঁ আপোনালোকে কেতিয়াও মন্ত্ৰী কন্যা হিচাপে হয়তো নাছিলোঁ আমাৰ কলেজৰ এডমিশ্যনৰ পৰা আৰম্ভ কৰি গোটেইখিনি মই সেইকাৰণে দেউতাক ইমান মানে ভাল পাওঁ যেনেকৈ ডাঙৰ কৰিলে নহয় হঠাতে গুচি গ'ল কিন্তু চম্ভালি ল'লোঁ আৰু ৰাজনীতিও আজিলৈকে কৰিব পাৰিলোঁ আৰু আজি দেউতাই যিটো দায়িত্বত এসময়ত তেখেত আছিলে আজি সেই দায়িত্ব আমি মানে পাইছোঁ এইটো কথাই ক'বলৈ ওলাইছে আপুনি আৱেগিক হৈছে কিছু মই দেউতাৰ কথাত মানে মই যথেষ্ট আৱেগিক হওঁ আমগুৰিৰ কথালৈও মই যথেষ্ট আৱেগিক হওঁ আৰু দেউতা হেৰুৱাৰ পিছত আমগুৰিৰ মানুহখিনিয়ে মোক যেনেকৈ ল'লে কিন্তু সাধাৰণ কথা নহয় মানে নিজৰ সন্তানৰ নিচিনা তেতিয়া হয়তো তেওঁলোকক দেখিলে এনেকুৱা লাগে যেন তেওঁলোকক সাৱটি ধৰো নহয় জানো এতিয়াও কালিও মোক এনেকুৱাকৈ সাৱটি ধৰিছে যেতিয়া মই আহিছোঁ বা মোৰ ভণ্টি সৰুজনী মানে আজি তাই চেন্নাই গৈছে তাই এটা ইণ্টাৰ্ণশ্বিপ কৰি আছে ইণ্ডিয়ান স্কুল অফ ডেম'ক্ৰেচিত তাই 10 দিন ছাউথ ইণ্ডিয়াৰ বিভিন্ন গাঁৱত মানে কাম কৰিবলৈ যাব তাইক অকণমান সময়ে মিটিংখনত থাকিব পাৰিলে যাবলৈ মন নাই আমগুৰি মানুহখিনিয়ে কৈছে চব এটা কোচত বহাই পেলাই মানে ফটো তুলিছে কিমান মৰম আৰু ময়ো যেতিয়া আহি পেলাই তেখেতলোকক দেখিছোঁ মই এনেকুৱা মানে ফিল কৰিছোঁ কি পাপা আছে মোৰ লগত মানে তেওঁলোক মোৰ মাতৃ মোৰ পিতৃ মোৰ ককাইদেউ মোৰ বৌ হৈ পেলাই মোক মানে ষ্ট্ৰং কৰিছে চ' কংগ্ৰেছৰ ৰাজনীতি কেনেকুৱা আপোনালোক জানে কিন্তু মই কিন্তু দিল্লীলৈ বা বেলেগ জেগালৈ গৈ পেলাই মই টিকেট ল'বলগীয়া হোৱা নাই যিটো আৰু ইটছ ভেৰি টাফ পলিটিক্স বহুত টান হয়
ৰাজনীতি কৰা এটা স্পেচ বনাই ৰখা যথেষ্ট টান হয় কিন্তু সেই আমগুৰি মোৰ সেইটো পৰিয়াল যে হয় সেই পৰিয়ালৰ মানুহে মোক এনেকৈ ধৰি ৰাখিছে সেই মানুহখিনিৰ লগত আপুনি কেনেকৈ ৰাজনীতি কৰিব নহয় জানো সেইটোৱে সেই ফেমিলি এটা আহিছে কালি মিটিং হোৱাৰ পিছতো মই শ্ৰীনিবাসজীক এয়াৰপৰ্টত নমাই লগে লগে মানে আহিছোঁ তেখেতলোক য'ত আছিলে তাত আমি অকণমান ধেমালি কৰিলোঁ ধেমালি কৰাৰ পিছত তেখেতলোক কালি আমগুৰিলৈ উভতি গ'ল তো মানে আৰু মই যদি তেখেতলোকক কালি আফটাৰ মিটিং লগ নাপালোঁহেঁতেন ন মোৰ মনটো মানে যিমানেই মিটিংখন ভাল নহওক মই মানে মোৰ মনটো যেনেকুৱা ছেটিছফেকশ্যন মানে পাব লাগে সেইটো নাপালোঁহেঁতেন তো মই তেখেতলোকৰ লগত খাওঁ ইলেকশ্যন হাৰাৰ পিছতো আপুনি যোনটো কৈছে ইলেকশ্যন হাৰাৰ পিছতো মহিলাখিনি আহি পেলাই আমাৰ ঘৰত একদম নিজে হাঁহ আনি কোমোৰা আনি বনাই মেলি আমি এসাঁজ খাইছোঁ মই আকৌ বনোৱাত মই বনোৱাত ইমান ভাল নহয় মোক শিকাই মেলি যায় আৰু খুৱাই মেলি যায় মই ঘৰ পালোন নাই মই যেতিয়া আমগুৰিৰ পৰা গুৱাহাটীলৈ আহোঁ মই ৰাতি কেতিয়াবা দেৰিকৈ ওলাই দিওঁ মিটিং চিটিং কৰি মেলি মই ঘৰত সোমালোন নাই মোৰ মানুহখিনি ফোন কৰি সোধে অংকিতা পালে নাই কেতিয়াবা মোৰ ফোনটো নাপালে লগে লগে মোৰ লগত কোন আছে ফোন কৰি সোধে কোনে কৰে আজিৰ দিনত ঠিকেই আৰু এতিয়া যিহেতু আপুনি তেখেত থকা এটা পদত অধিষ্ঠিত হ'ল আৰু ইয়াৰ পাছত লাহে লাহে আপোনাৰ পলিটিকেল কেৰিয়াৰ আগবাঢ়ি গৈ আছে হোপফুলি আপুনি এদিন আমগুৰি সমষ্টিৰ প্ৰতিনিধি হ'ব সেই ৰাইজৰ প্ৰতিনিধি হ'ব তেওঁলোকৰ হৈ আৰু কাম কৰিব তেওঁলোকৰ উত্তৰণৰ কাৰণে কাম কৰিব আপোনাৰ পিতৃৰ যিখিনি লক্ষ্য আছিলে বা আধৰুৱা যিখিনি কাম আছিল আপুনি সম্পূৰ্ণ কৰাৰ এটা সুযোগ পাব আশাবাদী নিশ্চয় মিছ কৰা হয় এই ক্ষেত্ৰত যথেষ্ট আশাবাদী চুকে কোণে তেখেতকে পাওঁ মই আমগুৰিত আৰু তেখেতে বহুত পৰামৰ্শ যথেষ্ট মিছ কৰা হয় হয়তো বহুত আৰু সিদ্ধান্ত ল'বলৈ বহুত টান হৈ যায় এটা সময়তো মই অনুভৱ কৰোঁ মই যি সিদ্ধান্ত লৈছোঁ ভুলে নেকি মানে দেউতাই বেলেগকৈ কৰিলেহেঁতেন কিন্তু এই ক্ষেত্ৰত কিন্তু আপোনাক হয়তো আমগুৰিবাসীয়ে নিৰাশ কৰা নাই নহয় ঠিক আছে এতিয়া মই নিৰ্বাচনত যিখিনি ফলাফল হ'ল সেইখিনিতো হ'লেই বাৰু আশা কৰিছোঁ আগলৈ আপুনি আশা কৰা ধৰণেই হ'ব কিন্তু প্ৰদীপ হাজৰিকাৰ প্ৰসংগলৈ আহোঁ এতিয়া প্ৰদীপ হাজৰিকাৰ সৈতে নিৰ্বাচনৰ পূৰ্বে আপুনি উল্লেখ কৰিছিলে যে প্ৰদীপ হাজৰিকাই সমষ্টিটোৰ কাৰণে কাম কৰিব পৰা নাই তাৰ পিছতো মানুহে কিন্তু প্ৰদীপ হাজৰিকাকে আগুৱাই দিলে কি কাৰণে হ'ল বুলি আপুনি ভাবে চাওক প্ৰথম কথা তেখেতলোক এলায়েন্সত আছে আজি কংগ্ৰেছে অকলে খেলিছে আমগুৰিত জাতীয় পৰিষদৰ কেণ্ডিডেট আছিলে আৰু তেখেতলোকে এলায়েন্সত খেলিছে সেইটো এটা এডেড বেনিফিট আছে আৰু হয় মই আজিও কম আমগুৰি সমষ্টিত কাম হোৱা নাই যি ধৰণে কাম হ'ব লাগিছিলে নাই হোৱা আজি বানপীড়িত ৰূপহীমুখত সেই যোৱা মানে নিৰ্বাচনৰ আগত যিটো বানপানী হৈ গ'ল যিটো অৱস্থা হৈছিলে মই নিজে ফ্লাড ৰিলিফ মইতো বিশেষ একো কৰিব নোৱাৰোঁ মাতষাৰ দিব পাৰোঁ আৰু কিবা এটা সৰু বস্তু লৈ যাব পাৰোঁ মই যেতিয়া গৈছোঁ মই নিজে যিটো ৰাস্তা কানেক্টিং ৰাস্তাটোৱে ব্ৰহ্মপুত্ৰই ধুই লৈ গ'ল খেতি মানুহৰ বেয়া হৈ গ'ল বালি সোমাই গ'ল পথাৰত তো অসুবিধাৰ সন্মুখীন হৈছে আৰু এইটো এনেকুৱা নহয় কি বানপানী হোৱাৰ কাৰণে হৈছে সেই তাত ৰাস্তা বনাই আছিলে হাজৰিকা ডাঙৰীয়াই নিজে কি কয় এইটো JCB চলাইছিলে কিন্তু কামটো সম্পূৰ্ণ নকৰিলে চমক হ'ল নেকি খালি চমক হ'ল আৰু সেইকাৰণে সেই মানুহখিনিতো এসপ্তাহ উইদাউট ইলেক্ট্ৰিচিটি আছিলে কোনো নাই হা আমি এডমিনিষ্ট্ৰেশ্যনৰ লগত যোগাযোগ কৰি দিছোঁ আজি তেখেতে যদি আমগুৰিৰ কাৰণে ভাল কাম কৰে ন মই আপলোড কৰিম বিকজ মানে মানুহখিনিৰ সুবিধা হ'ব লাগে মানুহখিনিৰ সুবিধা হ'ব লাগে ভাল হ'ব লাগে কিন্তু নকৰিলেতো মই ক'ম তেওঁলোকৰ অসুবিধা হ'ব নালাগে আজি প্ৰদীপ হাজৰিকা সফল হোৱা নাই মই নাভাবোঁ আৰু বহুত আমগুৰিবাসী ৰাইজে ক'ব মানে সেইটো মানে যি ধৰণে কাম হ'ব লাগিছিলে তেনেধৰণে নাই তাৰমানে প্ৰদীপ হাজৰিকা আচলতে ৰাজনৈতিক অংকৰে জিকিছে নেকি এবছলুটলি ৰাজনৈতিক অংক প্লাছ মানে বিৰোধীৰ অংকৰ খেলিমেলিৰ ক্ষেত্ৰতো অলপমান হয়তো তেওঁ সুবিধা কৰিলে হয় ময়ো সেইটো ভাবোঁ এতিয়া আপোনাক যদি মই সোধোঁ যে সমষ্টিটোত আপুনি যিমান সময় অতিবাহিত কৰিছে আপোনাৰ পঢ়া সময়খিনি বাদ দি আমগুৰি সমষ্টিৰ মূল তিনিটা সমস্যা কি কি যি এতিয়াও মানুহৰ একদম মই গ্ৰাছ ৰুট লেভেলৰ কথা কৈছোঁ মই ওপৰা-ওপৰি কথা কোৱা নাই গ্ৰাছ ৰুট লেভেলৰ কথা কৈছোঁ একদম মূল সমস্যা আমগুৰিত কি আছে প্ৰথম কথাটো মই ক'ম বানপানী বিকজ আমাৰ এটা জিলা পৰিষদত এভৰি ইয়াৰ বানপানীৰ কাৰণে অসুবিধা হয় আৰু আমাৰ
নৈ কাষৰ যিখিনি ৰাইজ আছে প্ৰত্যেক বছৰে তেখেতৰ মানে ঘৰ কেতিয়াবা 5 ঘৰ কেতিয়াবা 11 ঘৰ গৈ আছে 2 নম্বৰ মই কওঁ আমাৰ নাগালেণ্ড আৰু আমগুৰি যোনটো বৰ্ডাৰ সেইটো যথেষ্ট সমস্যা হৈছে আগন্তুক দিনত কেইদিনমানৰ আগতে এই বাগানত মানে আমাৰ চাহ গছ কাটি গৈছে আৰু সেই সময়তে বৰ্ডাৰ আউটপোষ্ট লগোৱা কথা আছিলে আজিলৈকে লগোৱা নাই আৰু কিয় এইবিলাক বহুত জৰুৰী যিহেতু চক আজিকালি চৰকাৰী চাকৰি নাই কোনোবাই ক্ষুদ্ৰ ব্যৱসায় কৰি আছে আৰু আজিকালি বস্তু বাহিনীৰ দাম বহুতে বেছি পেট্ৰল কক ডিজেল কক বিলাহী কক পিয়াজ কক চিলিণ্ডাৰৰ কথা কক আজি ঘৰখন চলাবলৈতো কিবা এটা কৰিব লাগিব সেইকাৰণে ক্ষুদ্ৰ ব্যৱসায় কৰিবলৈ তেখেতলোকে স্মল টি গাৰ্ডেন কৰিছে সেইখিনি যদি নগাই আক্ৰমণ কৰি পেলাই ধ্বংস কৰি পেলাই তেখেতলোকে ঘৰখন কেনেকৈ চলাব আৰু যেতিয়া এটা ডিচিশ্যন লোৱা হৈছিলে বৰ্ডাৰ আউটপোষ্ট হ'ব আজিলৈকে হোৱা নাই আৰু 3 নম্বৰ মই ভাবোঁ আমাৰ তাত হেল্থ কেয়াৰটো যথেষ্ট বেয়া মডেল হস্পিটেল এখন দেউতাৰ দিনত হৈছিলে কিন্তু আজিলৈকে সম্পূৰ্ণ হোৱা নাই তেখেতৰ লাষ্ট টাৰ্মত মডেল হস্পিটেল এখনৰ কাম আৰম্ভ হৈছিলে তেখেতে সম্পূৰ্ণ কৰিব নাপালে তেখেতৰ 11 চনৰ টেনিয়ৰত কৰিছিলে আৰু যিবোৰ প্ৰাইমেৰী হেল্থ কেয়াৰ চেণ্টাৰ্ছো আছে তাত ডক্টৰছ নাথাকে গতিকে ভাল চিকিৎসাৰ কাৰণে ক'লৈ যাব লাগে ডিব্ৰুগড়লৈ যোৰহাটলৈ আৰু মই যিহেতু আমগুৰি টাউনত থাকোঁ মই ইলেকশ্যনৰ সময়তো কৈছিলোঁ কৰোণাৰ সময়ত যেতিয়া কি হৈছিলে আমিতো গম পাওঁ আজিকালি হেল্থ ইজ ৱেল্থ কৰোণাৰ পিছতো আৰু আমি অনুভৱ কৰিছোঁ আৰু এদিন ৰাতি মোৰ কৰোণা সময়তে মোৰ ৰাতি মানে খুব জ্বৰ উঠিলে মোৰ বমি হৈছে তাৰপিছত মোক ঘৰৰ পৰা 5 মিনিট শিৱসাগৰ আমাৰ আমগুৰি চিভিলখন তালৈ আমাক লৈ গ'ল তাত জ্বৰৰ বেজি নাই এক্সপায়াৰ্ড মই সেই সময়তো কৈছিলোঁ মানুহে ভাবে পাৰে ইলেকশ্যনৰ কাৰণে তাই কৈছে কিন্তু একেবাৰে প্ৰাৰম্ভিক কথা আচলতে এক্সেক্টলি আজি মোৰ গাড়ীখন আছে মই আমগুৰি টাউনত থাকোঁ মই ৰাতি 12টা বজাত 1টা বজাত মই গুচি যাব পাৰোঁ বাট ভিতৰৰ জেগাত থকা ৰাইজৰ কি মই সেইদিনাখন তাৰপিছত আমগুৰি টাউনৰ পৰা মোক শিৱসাগৰ চিভিললৈ নিছে ফাৰ্ষ্ট টাইম মোক ক'ভিড টেষ্ট কৰাইছে মই ক'ভিড নেগেটিভ তাৰপিছত তাত মোক বেজি দিছে চ' হেল্থ কেয়াৰ যথেষ্ট মানে এতিয়া দুৰ্বল আৰু হেল্থ কেয়াৰৰ ওপৰত যথেষ্ট গুৰুত্ব দিব লাগে মই ভাবোঁ সেইখিনি হাজৰিকাই কৰিব পৰা নাই এতিয়া এই কথাখিনিৰ আলম লৈ মই সুধিবলৈ বিচাৰিছোঁ বিগত নিৰ্বাচনত এটা কথা আমি দেখিলোঁ বিৰোধী পক্ষই মূল ইছ্যুসমূহ বা সমস্যাসমূহ একদম যিবিলাক যুক্তিনিষ্ঠ যিবিলাক বলিষ্ঠ তেওঁলোকৰ সমস্যা সেইবিলাক তেওঁলোকে আচলতে উলিয়াই আনিব নোৱাৰিলে কংগ্ৰেছ হওক AIUDF হওক অসম জাতীয় পৰিষদ হওক ৰাইজৰ দল হওক তেওঁলোক একমাত্ৰ নিজৰ মাজতেই লাগি থাকিল যাৰ ফলত মানুহৰ সমস্যাবিলাক গৌণ হৈ পৰিল আৰু তাৰ এডভান্টেজ পালে বিজেপিয়ে এই ক্ষেত্ৰত আপুনি ভাবেনে যে কংগ্ৰেছ দলটোৱে মূল বিৰোধী দল হিচাপে আপোনাৰ সমষ্টিয়ে হওক বা অন্যান্য সমষ্টিসমূহতেই হওক এই মূল ৰাইজৰ বিষয়সমূহ ক'ৰবাত উলিয়াই অনাত ব্যৰ্থ হ'ল বুলি চব ওলাইতো আনিছিলে আজি কাৰ আন্দোলনৰ কথাই কওক আজি যি ধৰণে বস্তুৰ দাম বাঢ়িছিলে সেই সময়ত সেইখিনি কথাই কওক বা চাকৰি দিম বুলি কোৱাৰ পিছতো দিয়া নাই সেইখিনি কথাও আমি উদঙাই দিছিলোঁ কিন্তু আমাৰ পলিটিকেল কিছুমান এলাইনমেণ্ট হ'ব লাগিব আণ্ডাৰষ্টেণ্ডিং হ'ব লাগিব সেইখিনি ক'ৰবাত আমাৰ মিছ হৈ গ'ল বুজাবুজিৰ যথেষ্ট অভাৱ দেখিছোঁ বিগত নিৰ্বাচনত আৰু ভৱিষ্যতৰ দিনত এইটো নহয় বুলি মই ভাবোঁ কি আমাৰ এতিয়া যিসকল দায়িত্বত আছে ভূপেন বৰা ডাঙৰীয়া যথেষ্ট তেখেতে এক্সপিৰিয়েঞ্চড আৰু তেখেতে NSUIৰ পৰা আৰম্ভ কৰি ইউথ কংগ্ৰেছৰ পৰা গ্ৰাউণ্ড লেভেলত কাম কৰি আহিছে মই ভাবোঁ তেখেতৰ অভিজ্ঞতাৰে আমি বহুতখিনি শিকিব পাৰিম আৰু বহুতখিনি সলনিও হ'ব এতিয়া ভূপেন বৰাৰ কথা আপুনি উল্লেখ কৰিছে ৰিপুণ বৰাৰ কথাও যদি আমি আনো আচলতে কংগ্ৰেছৰ ব্যৰ্থতাৰ কাৰণেই সভাপতিগৰাকীক সলনি কৰা হ'ল বা ৰিপুণ বৰাই নিজেই পদত্যাগ কৰিলে তেখেতে ক'লে যে নতুন এগৰাকী সভাপতি দিয়ক এতিয়া ভূপেন বৰা দায়িত্বলৈ অহাৰ পাছতো কিন্তু এইবাৰ উপ নিৰ্বাচনত ইচ্ছা বা তেওঁলোকে আশা কৰা ধৰণে আপোনালোকে ফলাফল দেখুৱাব নোৱাৰিলে আপুনি কি ভাবে যে দুয়োগৰাকী সভাপতিৰ মাজত বা কাম কৰাৰ প্ৰক্ৰিয়াৰ মাজত কিবা পাৰ্থক্য দেখিছে নেকি বা ভূপেন বৰাই দলটোক কিবা নতুনত্ব দিব পাৰিছে বুলি আপুনি ভাবেনে চাওক ৰিপুণ বৰা ডাঙৰীয়াই যথেষ্ট হাৰ্ড ৱৰ্কিং আছিলে তেখেতে বহুত কষ্ট কৰিছিলে ৰিপুণ বৰা আমি দেখিছোঁ বহুত মানে ট্ৰেভেল কৰিছিলে ডিষ্ট্ৰিক্টবিলাকত গৈছিলে সমষ্টিবিলাক বহুত কষ্ট কৰিছিলে তেখেতে আৰু তেখেতে বহুত ষ্টাডি কৰি পেলাইও কামখিনি কৰে
আৰু ভূপেন বৰা ডাঙৰীয়াৰ মই ভাবোঁ যিটো পলিটিকেল একুইপমেণ্ট আছে সেইটো যথেষ্ট ভাল বুলি আমি অনুভৱ কৰিছোঁ আৰু সেইটো আমি দেখা পালোঁ গুৱাহাটী ইউনিভাৰ্চিটি ইলেকশ্যনতো তেখেতে NSUৰ যিখিনি আমাৰ নেতাসকল আছে তেখেতলোকক মাতি পেলাই আলোচনা কৰি পেলাই যিটো ষ্ট্ৰেটেজি আৰু প্লেন লৈ পেলাই ইলেকশ্যনত তেখেতলোকে আগবাঢ়িলে তাৰ ফলাফলটোতো আমি পাইছোঁ আপুনি উপনিৰ্বাচনৰ কথা কৈছে উপনিৰ্বাচনটো হোৱাটো মই মানে দুৰ্ভাগ্যজনক বুলিয়ে ভাবোঁ বিকজ সেইখিনি মানে আননেচেচাৰী ৱেষ্ট অফ টেক্স পেয়াৰ্ছ মানি ৰাজকোষটো দুগৰাকী আমি জনপ্ৰতিনিধি হেৰুৱালো তেওঁলোকৰ কথা বেলেগ কিন্তু বাকী সেইটো ডিছগ্ৰেচফুল ডেম'ক্ৰেচিৰ কাৰণে আৰু ভৱিষ্যতৰ দিনত মইতো ভাবোঁ আমি আলোচনা কৰি পেলাই মানে আমি ডিমাণ্ড কৰিব লাগে যিসকল এনেকৈ পাৰ্টি ছুইচ কৰি পেলাই ইলেকশ্যন কৰে ন ইলেকশ্যন এক্সপেণ্ডিচাৰ যিটো ইলেকশ্যন অনুষ্ঠিত কৰিবলৈ এক্সপেণ্ডিচাৰ হ'ব সেইটো চৰকাৰে নহয় তেখেতলোকে কৰিব লাগে ব্যক্তিগতভাৱে কৰিব লাগে তেতিয়াহে মানে গম পাব বিকজ এইটোতো আজি টেক্স পেয়াৰ্ছৰ এইটো হেৰি গ'ল সময় নষ্ট হ'ল আৰু মানুহে ভোট দিবলৈ যোৱাটো এটা সময়ৰ আৰু সেই সময়ত আপুনি বাই ইলেকশ্যনত যেতিয়া গৈছে মই আৰু এটা ইনচিডেণ্ট মোৰ মনত পৰিছে আমাৰ ঘৰলৈ এজন ব্যক্তি আহিছে মোৰ পইচা ধাৰ বিচাৰি আহিছে দেই মৰিয়নিত ভোট দিবলৈ যাব বাই ইলেকশ্যনত হোটেল এখনত কাম কৰে ডেইলি ৱেজ পায় 600 টকা এদিনত পায় 3 দিন ক্ষতি এদিন যাওঁতে নেক্সট ডে ভোট দিওঁতে তাৰপিছত আহিব লাগিব লগতে মিছেছক লৈ যাব লাগিব পইচাটো খৰচ হৈছে আৰু ঘৰৰ মানুহে মানে ফোন কৰি মাতি আনিছে কি ভোট দিবলৈ আহিব লাগিব নহ'লে আঁচনি কাট খাব তেতিয়া সেই ডেইলি ৱেজৰ যে কাম কৰিছে মৰিয়নি ল'ৰাজনে তেখেতে নিজৰ পত্নীৰ সৈতে বাছৰ ভাড়া ল'বলৈ আমাৰ ওচৰলৈ আহিছে কাৰ অসুবিধা হৈছে গতিকে মানুহ উপনিৰ্বাচনৰ ফলত কিছু অসুবিধাৰ সন্মুখীন হৈছে সেইটোতো হয় আমি পাতি আছোঁ গতিকে আপুনি আঁচনিৰ কথা পটকৈ ক'লে গতিকে মই আঁচনিৰ আঁতৰি কথা এটা কওঁ এতিয়া আঁচনিৰ কথা আমি যেতিয়াই পাতোঁ তেতিয়া প্ৰথমতেই এতিয়া আহিছে ঋণ মাফ যিটো আচলতে বিজেপিৰ কাৰণে হয়তো ট্ৰাম্প কাৰ্ড হ'ল বিগত নিৰ্বাচনত মহিলাসকল যথেষ্ট পৰিমাণে আকৃষ্ট হ'ল বিজেপিৰ প্ৰতি বা হিমন্ত বিশ্ব শৰ্মাই যেনেধৰণে সেই সময়ত বিত্তমন্ত্ৰী হৈ থাকোঁতে ঘোষণা কৰিছিলে যে এই ঋণসমূহ মাফ কৰা হ'ব মহিলাসকলক লৈ বিশেষকৈ চাহ বাগান অঞ্চলসমূহতো আৰু বহুত কাম কৰিবলগীয়া আছে তেওঁলোক যথেষ্ট কিছু ক্ষেত্ৰত পিছপৰা তেওঁলোকৰ বহু ক্ষেত্ৰত জ্ঞানৰ অভাৱ হৈ থাকে কেতিয়াবা গতিকে মহিলাসকলক লৈ বহুত কাম কৰিব পৰা যায় যিটো বিজেপি আচলতে কৰি দেখুৱালে আৰু সেইটো এটা ট্ৰাম্প কাৰ্ড হ'ল বাগান অঞ্চল এতিয়া আমগুৰি সমষ্টিটো যথেষ্ট আছে যথেষ্ট ভোটাৰ আছে আপোনাক যদি মই সোধোঁ যে সেইসকল মহিলা আপুনি তেওঁলোকক হয়তো বহুতকে সৰুৰ পৰাই পাইছে বা সেই চামটোক পাইছে তেওঁলোকৰ কাৰণে আপুনি কাম কৰিবলৈ বা আঁচনি এনেধৰণৰ ইমপ্লিমেণ্ট কৰিবলৈ কেনেধৰণৰ পৰিকল্পনা আপোনাৰ আছে বহুত টেলেণ্ট আছে প্ৰতিভা আছে তেওঁলোকৰ মাজত শিপিনীগৰাকীৰ মাজত থলুৱা খাদ্য বনোৱা মহিলাগৰাকীৰ মাজত আৰু সেইখিনি আমি ভালকৈ মাৰ্কেট কৰিব পৰা নাই আজি হয় আত্মসহায়ক গোটক কিবা এটা পইচা দিছে বহুতেতো এনেই লৈ পেলাই হেৰি কৰি থাকে বাট প্ৰপাৰলি ইউটিলাইজেশ্যন হ'লে ভাল কথা এগৰাকী ওমেন এম্পাৱাৰ হয় আৰু এই নিৰ্বাচনৰ সময়ত আমি বিভিন্ন কথা আলোচনাও কৰিছিলোঁ পৰিকল্পনাও কৰিছিলোঁ নিৰ্বাচন হাৰিলোঁ বুলি সেই পৰিকল্পনাবোৰো থাকি নাযায় যিখিনি ব্যক্তিগতভাৱে কৰিব পাৰোঁ সেইখিনি ডেফিনেটলি কৰিম আৰু আমি এটা মাৰ্কেট ক্ৰিয়েট কৰিম বুলি আমি কথা দিছিলোঁ আৰু আমি আলোচনাও কৰি আছোঁ কেনেধৰণে আমি আমগুৰিত যিসকল আত্মসহায়ক গোটৰ মহিলাসকল আছে তেখেতলোকক কেনেকৈ আমি তেখেতৰ বাই প্ৰডাক্টবোৰ আমি চেল কৰিবলৈ এখন মাৰ্কেট দিব পাৰোঁ বা প্ৰত্যেক ঘৰতে আপুনি দেখিব হাঁহ পোহে আমাৰ ছাগলী পোহে গাহৰি পোহে তো তেখেতলোকক আমি এটা অৰ্গেনাইজ ছিষ্টেম উইথ কেনেকৈ মানে সেলফ ইণ্ডিপেণ্ডেণ্ট কৰিব পাৰোঁ ফাইনেন্সিয়েলি ইণ্ডিপেণ্ডেণ্ট কৰিব পাৰোঁ সেইটো আমি আগৰ পৰাই ভাবি আছোঁ আৰু ভৱিষ্যতৰ দিনত এতিয়াও আমাৰ আলোচনা চলি আছে কিছুমান পৰিকল্পনা আমি কৰিছোঁ যে আমি কিছু মহিলা গোটবিলাকক লৈ পেলাই তেখেতলোকক এম্পাৱাৰ স্বাৱলম্বী কৰিবলৈ আমি কেনেকৈ প্ৰচেষ্টা কৰিব পাৰোঁ আমি সেইটো অলৰেডি তেখেতলোকৰ লগত আলোচনা কৰি আছোঁ চিন্তাও কৰি আছোঁ আৰু কাম কৰিবলৈ আগবাঢ়ি আছোঁ খালি এইকেইদিন মোৰ অকণমান গেপ পৰি গ'ল বাট গৈ পেলাই আমি অলৰেডি এটা প্ৰজেক্ট এটা প্লান কৰিছোঁ য'ত আমি গোট কিছুমান লৈ পেলাই পিগৰী বা হেৰি আৰু পিগৰী ইন দ্য চেন্স কি এনেইতো চবেই পুহি আছে বাট কেনেধৰণে আমি চাইণ্টিফিকেলি বিজ্ঞানসন্মতভাৱে মই সেইটো কথাই সুধিব লৈছিলোঁ
আঁচনিটো ৰূপায়ণ হ'ব মানুহে পইচাও পাব কিন্তু আপুনি কোৱা ধৰণে বহুতেই সেই পইচাটো ঠিক কামত ব্যৱহাৰ নকৰে আৰু সেইখিনি আচলতে পৰীক্ষা কৰি থকা মানুহো কোনো নাই ক'ত পইচাটো খৰচ হ'ল কি কথা কি বতৰা গতিকে তেওঁলোকক বিজ্ঞানসন্মত যিটো পদ্ধতি সেইটো শিকাব লাগিব আৰু ইনফেক্ট ইউথ কংগ্ৰেছৰ যোগেদি আমি চেষ্টা কৰিম আজি যিহেতু এই মানে প্লেটফৰ্মটো আমি পাইছোঁ যে আমি কেনেধৰণে আমি ট্ৰেইনিং কৰিব পাৰোঁ ভোকেশ্যনেল ট্ৰেইনিং কৰিব পাৰোঁ আৰু আমি সহায় কৰিবলৈও চেষ্টা কৰিম কেনেকৈ পাৰোঁ কি পাৰোঁ ভাবিব লাগিব কিন্তু আমি সহায় কৰিবলৈ চেষ্টা কৰিম যাতে আমি তেখেতলোকক স্বাৱলম্বী কৰি তুলিব পাৰোঁ ঢেৰ মানুহক কৰিব নোৱাৰিব পাৰোঁ কিন্তু এখোজকেতো আগবাঢ়িব লাগিব কিন্তু আমি সেয়া মানে ভাবিছোঁ কেৱল আন্দোলনমুখী হৈ পেলাই আমি ৰাজনীতি নকৰোঁ আমি এট দ্য ছেইম টাইম প্ৰডাক্টিভ কাম কৰিম আৰু মই কালি আৰু এটা কথা উত্থাপন কৰিছিলোঁ যে আমাৰ থলুৱা খাদ্য আমি প্ৰমোট কৰিব লাগে মই আপোনাক ক'ব বিচাৰিছোঁ হেৰি 2 মিনিটৰ মেগী কেনেকুৱা প্ৰমোশ্যন হৈছে কি 2 মিনিটত মেগী ৰেডি খাব কিন্তু আমাৰ কোমল চাউলো 2 মিনিটত ৰেডি হৈ যায় সেইটো প্ৰমোশ্যন হোৱা নাই ন তে আমাৰ ইয়াত আমাৰ অসমত ধানৰ খেতি হয় প্ৰত্যেক ঘৰতে খেতি কৰে তে সেই ভাবোঁ আমি সেইটো চিন্তা কৰি পেলাই আমি সেইটো প্ৰমোট কৰিব লাগিব খুৰুম খাব লাগিব সান্দহ খাব লাগিব যাতে আমাৰ থলুৱা যিটো খোৱা অভ্যাস থলুৱা খাদ্যবোৰ যিখিনি আমি যাতে ঘূৰাই আনিব পাৰোঁ বিকজ তেতিয়া আমাৰ ইকনমিয়ে ভাল হ'ব ন আপুনি এইখিনি কথাটো উল্লেখ কৰিলে বা তেওঁলোকৰ যিখিনি পটেনচিয়েল আছে সেইখিনি বাৰু আমি আগবঢ়াই লৈ অনাটো এটা দায়িত্ব আপোনাৰ আপুনি প্ৰতিনিধি হিচাপে কিন্তু বাগানীয়া অঞ্চলসমূহৰ এটা সমস্যা আমি দেখিছোঁ দীৰ্ঘদিনৰ পৰা অন্ধবিশ্বাস যথেষ্ট বেছি তেওঁলোকৰ মাজত আৰু সেই অন্ধবিশ্বাসৰ তেওঁলোক বলি হৈ তেওঁলোকে বহুত নকৰিবলগীয়া কাম কৰিছে বহুত কৰিছে এতিয়া আমাৰ বাতৰি যিমান আহে অন্ধবিশ্বাসৰ বলি হৈ কাম কৰা মেক্সিমাম বাতৰি আহে বাগানীয়া অঞ্চলসমূহৰ পৰা এই ক্ষেত্ৰতো কিছু কাম কৰিব লাগিব আপুনি এগৰাকী যুৱ প্ৰতিনিধি হিচাপে অন্ধবিশ্বাসৰ ওপৰতো কৰিব লাগিব আৰু আপুনি কৈছে কেৱল বাগান বুলি নাভাবোঁ আজিকালি হোৱাটছআপ ইউনিভাৰ্চিটি গ্ৰেজুৱেট ঢেৰ ওলাইছে তো আপুনি ক'ব নোৱাৰে অকল বাগানৰ অঞ্চলতে অন্ধবিশ্বাস আছে সেই তেখেতটো সহজ সৰল দিল্লী গুৱাহাটীৰ ৰাইজে হোৱাটছআপ ইউনিভাৰ্চিটিৰ কথা পঢ়ি পেলাই ডাঙৰ ডাঙৰ কথা কয় তো অভাৰঅল আমি ভাবোঁ কি ছ'চিয়েল মিডিয়া এটা ভেৰি ষ্ট্ৰং প্লেটফৰ্ম আৰু তাৰ পজিটিভ সেইকাৰণে তাৰ পজিটিভছটো আমি যদি অকণমান ভালকৈ এক্সপ্লইট কৰিব পাৰোঁ তেতিয়া সেই অন্ধবিশ্বাসক বা হোৱাটছআপ ইউনিভাৰ্চিটি বন্ধ কৰিব পাৰোঁ তেতিয়া মানে আমাৰ সমাজখন কিন্তু বহুত আগবাঢ়ি যাব মই ভাবোঁ ঠিক আছে মই এতিয়া এটা কথা আহিছোঁ ৰাজনীতিৰ আমি ৰাজনীতিৰ কথা যিহেতু পাতি আছোঁ নিৰ্বাচনৰ কথা পাতিছোঁ এই আপুনি এটা কথা উল্লেখ কৰিলে যে আপোনালোকৰ বা আপোনাৰ সমষ্টিটোত পৰাজয়ৰ অন্যতম কাৰণ আছিলে ষ্ট্ৰেটেজি কংগ্ৰেছৰ যিটো পৰিকল্পনা আছিলে আচলতে বা ৰাজনৈতিক যিখিনি সমীকৰণ আছিলে সেইখিনি আচলতে ভাল হোৱা নাছিলে এইবাৰ যাৰ এডভান্টেজ পাইছিলে বিজেপিয়ে ৰাইজৰ দল অসম জাতীয় পৰিষদ AIUDF এই চাৰিটা ফৈদৰ মাজত মই বাছি লৈছোঁ AIUDF আৰু ৰাইজৰ দল এই কনফ্লিক্টটোৰ কাৰণে কিন্তু এইবাৰ কংগ্ৰেছৰ বহুত বেছি ক্ষতি হৈছে আমি কংগ্ৰেছৰ সদস্য নোহোৱাকৈ আমি এইটো কথা গম পাওঁ বাতৰি আমি দাৰৰ বাতৰি দ্বাৰা সম্প্ৰচাৰ কৰিছোঁ ভোটিঙৰ দিনাখন আমি প্ৰতিটো ভোটৰ খবৰ লৈছোঁ আৰু আচৰিত পাইছোঁ যিটো ট্ৰেণ্ড বিগত নিৰ্বাচনত যিখিনি ভোট পাইছিলে এইবাৰ তাৰ আধাতকৈ আধা ভোটো বহুতেই পোৱা নাই তাৰ আধা ভোট গৈছে ৰাইজৰ দললৈ আধা ভোট গৈছে AJP লৈ ক'ৰবাত AJP নহয় চৰি BJP লৈ এইফালে নামনিতটো AIUDFও বহুত ভোট লৈছে এই যিটো মিত্ৰতা এই মিত্ৰতাৰ কথা আপুনি কি ভাবে যে কিমান ক্ষতিকাৰক হ'ল আচলতে ৰাইজৰ দল আৰু AIUDFক বিশ্বাস কৰি বা তেওঁলোকৰ সৈতে বন্ধুত্ব কৰি যথেষ্ট ক্ষতি হ'ল আৰু আপুনি মিত্ৰতাৰ পোষকতা কৰেনে চাওক সময় সপক্ষে সিদ্ধান্ত কিছুমান ল'ব লাগে কিন্তু মই ভাবোঁ AIUDFৰ ভেটি মই পঞ্চায়তৰ সময়তো নামনি অসমৰ ফালে বহুত ঘূৰিছিলোঁ যোৱা পঞ্চায়ত নিৰ্বাচনত AIUDFৰ ভেটি কিন্তু নাইকিয়া হৈ গৈছিলে সেই সময়ত আৰু যদি মানে আমাক এইবাৰ তেওঁলোকক যদি এইবাৰ অক্সিজেন দিয়া নহ'লহেঁতেন তে নাইকিয়া হৈ গ'লহেঁতেন অক্সিজেন কোনে দিলে কংগ্ৰেছে দিছে কিছুমান সিদ্ধান্ত হ'ল মাহাজোঁট হ'ল কংগ্ৰেছে বুলি নহয় চবে ভাবিলে কি চব ফ'ৰ্চেছ একেলগ হ'ব লাগে কিন্তু এই চবতে বাকী দুটা মানে পাৰ্টি AJP আৰু ৰাইজৰ দলো যদি আহি গ'লহেঁতেন তেতিয়া কথাটো বেলেগ আছিলে কিন্তু মই ভাবোঁ তেওঁলোকক অক্সিজেন দিয়া হ'ল আৰু কিন্তু যেনেধৰণে মাত মাতিব লাগিছিলে AIUDFে তেওঁলোকে কিন্তু আফটাৰ ইলেকশ্যন মাত মাতা নাই আগৰৰ ব্যৱসায়ৰ কথা কওক নে বেষ্ট CMৰ কথা কওক
মইতো বাৰম্বাৰ এইটো কথা সুধিছোঁ ADF-ক মই মোটামুটি হয়তো 3টা বা 4টা টক শ্ব'ত সুধিছোঁ আপোনালোকে বিজেপিৰ কথা বেয়াকৈ কয় অথচ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি কয় তেওঁলোকে এই ক্ষেত্ৰত কিন্তু এটা খুব সঠিক উত্তৰ দিব পৰা নাই আৰু ৰাইজে সেইটো বুজি পাইছে আজিৰ দিনত আৰু আগন্তুক আপোনালোকে নিৰ্বাচনত চাব আগন্তুক যি নেক্সট মিউনিচিপালিটি নিৰ্বাচন আহে বা পঞ্চায়ত আহে আপুনি চাব সেই নামনি অসমত ৰাইজে কিন্তু কংগ্ৰেছক চুজ কৰিব মিত্ৰতা থাকিবনে কংগ্ৰেছ আৰু ADF-ৰ সেইটোতো শীৰ্ষ নেতৃত্বৰ কথা কিন্তু আমিতো বিৰোধিতা কৰিম সেইটো আপোনাক আজিৰ দিনতে কৈ থৈছোঁ পোনপটীয়াকৈ বিৰোধিতা কৰিব বিগত নিৰ্বাচনত ৰাইজৰ দলৰ ভূমিকাটোক লৈও যথেষ্ট অলপমান খেলিমেলি হ'ল ৰাইজৰ দলেও আপোনালোকৰ যথেষ্ট ক্ষতি কৰিলে যদি আমি ক'বলৈ বিচাৰোঁ কাৰণ কংগ্ৰেছৰ বহুত ভোট কাটি লৈ গ'ল এতিয়া আমি কথা পাতিছিলোঁ অখিল গগৈৰ সৈতে আমি কথা পাতিছিলোঁ সেই সময়ত ভূপেন বৰাৰ সৈতে এটা কথা কোৱা হ'ল যে তেওঁলোক দুগৰাকীৰ মাজত কিছু কথা বতৰা নিমিলিল সমষ্টিৰ অংক নিমিলিল সেইকাৰণেই প্ৰত্যেকটো সমষ্টিতে দুইটা দলেই কেণ্ডিডেট দিলে যাৰ ফলত আপোনালোকৰ ক্ষতি হ'ল কিন্তু AUDF-ৰ প্ৰসংগটো অলপ বেলেগ আছিলে AUDF-ৰ দুতলীয়া স্থিতিৰ বাবে হয়তো বিশ্বাসত ল'ব নোৱাৰা হ'ল এতিয়া দুতলীয়াৰ কথা যিহেতু ওলাইছে মই কংগ্ৰেছৰ এটা দুতলীয়া স্থিতি আছে বুলিও এটা চৰ্চা চলে বৰাক কংগ্ৰেছৰ এটা স্থিতি বেলেগ ব্ৰহ্মপুত্ৰ কংগ্ৰেছৰ এটা স্থিতি বেলেগ কাৰ ক্ষেত্ৰত আপুনি কৈছে কাৰ কথা কাৰ এটা ইস্যু আছিলে আপুনি নিজেই জানে আমি নতুনকৈ কোৱাৰ প্ৰয়োজন নাই সুস্মিতা দেৱে কি ষ্টেণ্ড ল'লে আজি তেখেত নাই তেখেতটো আজি নাই কিন্তু তেতিয়া হয়তো এইটো ক্ষতিকাৰক আছিলে আজি এতিয়া যিটো বাঙালী বিতৰ্ক হৈ আছে সেই বাঙালী বিতৰ্কটোক লৈওতো কংগ্ৰেছৰে দুগৰাকী বিধায়কে সেইজন বিতৰ্কিত বাঙালী নেতাক সমৰ্থন কৰি কথা কৈছে এফালে ভূপেন বৰাহঁতে তেওঁক কাৰণ দৰ্শৰ জাননী পৰ্যন্ত দিছে বা তেখেতৰ কাৰণ দৰ্শাব দিছে এই ক্ষেত্ৰতো অলপ দুতলীয়া স্থিতি হৈ আছে বা মনৰ কিছু অমিল হৈ আছে দুতলীয়া স্থিতি বুলি মই নকওঁ পাৰ্টি ষ্টেণ্ডটো কি হয় ব্যক্তিগত ষ্টেণ্ড কাৰোবাৰ ব্যক্তিগত মন্তব্য হ'ব পাৰে কিন্তু তেওঁলোকে ৰাজহুৱাকৈ কৰিছে মন্তব্য নহয় ৰাজহুৱাকৈ কৰিলে দেট ইজ দ্য পাৰ্চনেল অপিনিয়ন দেট ইজ নট দ্য পাৰ্টি ষ্টেণ্ড আজি ভূপেন বৰা ডাঙৰীয়া বা APCC প্ৰেচিডেণ্ট ভূপেন বৰা ডাঙৰীয়াই যিটো ষ্টেণ্ড লৈছে সেইটো হৈছে কংগ্ৰেছৰ ষ্টেণ্ড আজি কোনোবা এজন ব্যক্তিয়ে কংগ্ৰেছৰ মেম্বাৰে যদি কিবা এটা কথা কয় সেইটো তেখেতৰ ব্যক্তিগত হ'ব কিন্তু পাৰ্টি ষ্টেণ্ড বেলেগ হয় যদি পাৰ্টি ষ্টেণ্ড আপুনি কয় দুতলীয়া তেতিয়া মই এগ্ৰী কৰিম কিন্তু পাৰ্টি ষ্টেণ্ড যোনটো প্ৰদেশ কংগ্ৰেছৰ সভাপতি মহোদয়ে কৈছে সেইটোৱে আমাৰ পাৰ্টি ষ্টেণ্ড কিন্তু মানুহে বিশ্বাসত ল'ব পৰা নাই কা সন্দৰ্ভতেই মই আকৌ কৈছোঁ এইটো কথাকে যে কংগ্ৰেছে এফালে ইয়াত বিৰোধিতা কৰি আছিলে কা তাতে আকৌ তেখেতে সমৰ্থন কৰিছিলে পৰ্যন্ত নল'লে সেই সময়ত সুস্মিতা দেৱে কৰা নাছিলে কংগ্ৰেছে কা বিৰোধিতা কৰি আছিলে সুস্মিতা দেৱে কৰা নাছিলে কিন্তু সুস্মিতা দেৱৰ কথা শুনিয়ে বৰাকত তেতিয়া কাৰ সপক্ষত এতিয়া সেইকাৰণে সুস্মিতা দেৱ কংগ্ৰেছত নাই এতিয়া সেইকাৰণে তেখেত সুস্মিতা দেৱ কংগ্ৰেছত নাই কংগ্ৰেছৰ পৰা তেখেতে কি পোৱা নাছিলে কিন্তু কংগ্ৰেছে তেখেতে যিটো কয় আমিতো এজ এ নেশ্যনেল লেভেল লিডাৰ আমি চবে কথা শুনিছিলোঁ কিন্তু আজি সেই সুস্মিতা দেৱ TMCত আছে তো সেইকাৰণে মই আপুনি যোনটো কৈছে মানে সেই সময়ত মানে যিটো হেৰি আছিলে সেইটো সুস্মিতা দেৱৰ মন্তব্য আছিলে কিন্তু তেখেত আজি আমাৰ হেৰিত নাই আজি কমলেশ দেৱ পুৰকায়স্থৰ মন্তব্যৰ বিষয়ে কি কয় চব আমি কমলেশ দেৱ পুৰকায়স্থ আমাৰ ৱৰ্কিং প্ৰেচিডেণ্ট হয় বাট এট দ্য ছেম টাইম ভূপেন বৰা ডাঙৰীয়াই যিখিনিয়ে কথা কয় সেইটো আমাৰ পাৰ্টি ষ্টেণ্ড বুলি মই ভাবোঁ গুৰুত্ব দিয়া নহয় আপুনি যেতিয়া পাৰ্টি ষ্টেণ্ডৰ কথা কৈছে কোনোবা এজন ব্যক্তিগত মানুহ এজনে মানে ব্যক্তিগত মন্তব্য দিয়াটো বেলেগ কথা কিন্তু যদি আপুনি পাৰ্টি ষ্টেণ্ডৰ কথা কয় পাৰ্টি ষ্টেণ্ড ইজ হোৱাট দ্য প্ৰেচিডেণ্ট ছেজ কিন্তু অংকিতা এই বস্তুটো মই এগৰাকী সংবাদকৰ্মী হিচাপে ৰুলিং পাৰ্টিৰ ক্ষেত্ৰত দেখা নাই তেওঁলোকে সদায় একমতত থাকে তেওঁলোকৰ ডিছকাশ্যনছবিলাক হয়তো পূৰ্বে হৈ যায় কংগ্ৰেছত ক'ৰবাত সেই ডিছকাশ্যনৰ অভাৱ ঘটিছে নেকি মই আকৌ সেইটো ডিছএগ্ৰী কৰোঁ এই চৰকাৰখনত গধূলি এটা অৰ্ডাৰ ৰাতিপুৱা এটা অৰ্ডাৰ ওলাই গধূলি সলনি হৈ যায় আমি সেইটোও দেখিছোঁ ৰঞ্জিত দাসৰ কথা আপুনি কৈছে আপুনি মোতকৈ বেছি ভালকৈ জানে মানে বিভিন্ন যেতিয়াৰ পৰা এই নতুন চৰকাৰ আহিছে আমি দেখিছোঁ মন্ত্ৰী এজনে কিবা এটা কথা কৈ গধূলি সলনি হৈ যায় তেতিয়া আমাৰ ডিছকাশ্যনৰ হেৰি হোৱা নাই তেখেতলোকৰ কামৰ আমি কথা পাতিলে ভাল হ'ব নিশ্চয় যেহেতু আপুনি নতুন চৰকাৰৰ কথা উলিয়ালে সো লেটস টক এবাউট হিমন্ত বিশ্ব শৰ্মা হিমন্ত বিশ্ব শৰ্মাক আপুনি ভালকৈ পাইছে গতিকে এই যিখন চৰকাৰ নতুনকৈ হৈছে বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজেৰে
আপুনি এজ এ চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মাৰ পজিটিভছ আৰু নেগেটিভছ যদি মই ক'বলৈ কওঁ কি ক'ব আপুনি মই এগৰাকী আপোনাক কংগ্ৰেছ নেত্ৰী হিচাপে সোধা নাই এগৰাকী সক্ৰিয় ৰাজনৈতিক কৰ্মী হিচাপে সুধিছোঁ যথেষ্ট এক্সপেক্টেশ্যন লৈ পেলাই তেখেত মুখ্যমন্ত্ৰী হৈছে আৰু ইলেকশ্যনৰ সময়ত যথেষ্ট প্ৰতিশ্ৰুতি দিছিলে মোবাইল ফোনো নাপালে স্কুটিত তেল ভৰাবলৈও পইচা নাই আৰু চাকৰিও নাই মোৰ এই কথাখিনিতে উত্তৰটো আপুনি পাই যাব কিহত ব্যস্ত আছে বুলি ভাবে আপুনি মুখ্যমন্ত্ৰী নতুন মুখ্যমন্ত্ৰী উপনিৰ্বাচন সুন্দৰ উত্তৰ উপনিৰ্বাচনত যেহেতু আপুনি ইতিমধ্যে উল্লেখ কৰিছিলে যে উপনিৰ্বাচনটো আচলতে ঠিক বস্তু নহয় গণতন্ত্ৰৰ প্ৰতি কিন্তু উপনিৰ্বাচনৰ কথা আকৌ এবাৰ ৰাজ্যিক বিজেপিয়ে কৈ আছে ভৱেশ কলিতাটো কৈয়ে দিলে যে কেৱল মাজুলীত নহয় আৰু দুটা সমষ্টিত উপনিৰ্বাচন হ'ব তিতাবৰত হ'ব বুলিও কৈ থকা হৈছে দুধনৈত হ'ব বুলিও কৈ থকা হৈছে এই ক্ষেত্ৰত আপোনাৰ ক'বলগীয়া কি ৰাইজৰ কাম কৰক যুৱকসকলক নিবনুৱা হৈ বহি আছে চাকৰি দিয়ক উপনিৰ্বাচন কিয় কৰিব লাগে সেই উপনিৰ্বাচনৰ যিখিনি চৰকাৰী টকা খৰচ হ'ব সেইটো বেলেগ এটা স্কিমত লগাওক কিন্তু ভাস্কৰ বৰুৱা আৰু যাদৱ স্বৰ্গীয়াৰী তেওঁলোকে দল এৰিবলৈ ওলাইছে নেকি যদি ওলাইছে কিয় ওলাইছে নহয় মই নাভাবোঁ তেনেকুৱা কথা মই আমাৰ এই মানে কেইদিনমানৰ আগতে তেখেত দুইজনৰ লগতে মই কথা পাতিছোঁ আৰু যথেষ্ট তেখেত আশাবাদী আমাক লৈ পেলাই আশীৰ্বাদো দিছে আমাক আৰু আমাক নিজৰ সমষ্টিত নিমন্ত্ৰণ কৰি পেলাই কৈছে কি যুৱ কংগ্ৰেছৰ আমি নতুন টীম বনাব লাগিব যদি এনেকুৱা কিবা কথা চলি থাকিলেহেঁতেন তেতিয়াতো আমাক নক'লেহেঁতেন ন মই নাভাবোঁ উপনিৰ্বাচন হ'ব মানে খালি মাজুলীতে হ'ব কেৱল মাজুলীতে হ'ব আৰু এইকেইটা সমষ্টিত আপুনি চাব আমি নতুন উদ্যমৰে যুৱ কংগ্ৰেছৰ এটা ভাল ষ্ট্ৰং টীম আমি তেখেতলোকক লগত লৈ পেলাই আমি গঠন কৰিম আৰু এটা সমষ্টি ওলাই আছে বটদ্ৰৱা সেই ক্ষেত্ৰত আপোনাৰ কি ক'বলগীয়া কি আছে বটদ্ৰৱাত আকৌ হ'ব নেকি উপনিৰ্বাচন উপনিৰ্বাচন কৰিবলৈ তেখেতলোকে চেষ্টা কৰি থাকে কিন্তু মোৰ বিশ্বাস নহয় মানে এই সকল নেতা আচলতে কংগ্ৰেছৰ পৰা গৈছে নে বিজেপিৰ পৰা টানিছে আপুনি কি ভাবে এটা কথা শুনিছিলোঁ যে অপজিশ্যনৰ এমএলএখিনিৰ সমষ্টিত বোলে কাম নহয় বুলি মানে এটা বক্তব্য ৰখা হৈছিল আমিতো ভাবোঁ যে তেখেতলোকক টানা হৈছে সেইকাৰণে মই বাৰে বাৰে কওঁ কেতিয়াবা আপোনালৈও তেনেধৰণৰ অফাৰ কিবা আহিছে নেকি নাই আমাৰ লগতো তেনেকুৱা কোনো যোগাযোগ নাই ব্যক্তিগত সম্পৰ্ক আমাৰ সকলোৰ লগত ভাল দেউতাও যি সময়ত আছিলে সকলোৰ লগতে এটা সেই সময়তো বিজেপিৰ 5জন বিধায়ক আছিলে আৰু সেই সময়তো এটা পাৰ্চনেল ৰিলেশ্যন সকলোকৰ লগত মেইনটেইন হোৱা হৈছিলে কিন্তু পলিটিকেল আইডিঅলজি পলিটিকেল বিলিফ যিটো আছে সেইটো থাকিব অটুট থাকিব ঠিক আছে আৰু আমি কথা পাতিম লগতে এইখিনি হৈছে ৰাজনীতিৰ কথা কিন্তু এইবাৰ আমি আগবাঢ়িছোঁ অংকিতাৰ কিছু ব্যক্তিগত জীৱনৰ কথা কংগ্ৰেছৰ কথা যেতিয়াই পতা হয় তেতিয়া এটা অভিযোগ আছে আচলতে কংগ্ৰেছৰ বিৰুদ্ধে সেয়া হৈছে বংশবাদ এই শব্দটো মই ক'বলৈ বিচাৰিছোঁ বংশবাদ অৰ্থাৎ বংশানুক্ৰমিকভাৱে কংগ্ৰেছ দলটো চলি থকা বুলি এটা অভিযোগ আছে আনটো নালাগেই কালি পৰ্যন্ত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথাটোৱে উল্লেখ কৰিছে এটা সাক্ষাৎকাৰত সেই প্ৰসংগটোলৈ আহোঁ আমি এবাৰ যিটো বংশবাদৰ আপুনি বুজিয়ে পাইছে হয়তো নিশ্চয় মই কিহৰ কথা কৈছোঁ যিখিনি এটা অভিযোগ আছে এতিয়া হয়তো আপোনাৰ ক্ষেত্ৰতো সেইটো বহুতেই প্ৰযোজ্য কৰিবলৈ বিচাৰে যে একমাত্ৰ অঞ্জন দত্তৰ কন্যা হোৱাৰ কাৰণেই আপুনি ৰাজনীতিলৈ আহিছে গতিকে অলপমান আপোনাৰ মনৰ কথাটো জানিম আচলতে ৰাজনীতিৰ প্ৰতি আপোনাৰ আকৰ্ষণটো কেনেকৈ আহিল আপোনাৰ পিতৃৰ পৰা আহিল নে আপুনি তেখেতৰ বিয়োগৰ পাছত এটা দায়িত্ব আছিল যে তেখেতৰ লেগেচিটো আগবঢ়াই লৈ যোৱা এই ক্ষেত্ৰত কি হ'ব পাৰে খুব ৰকৈ জানিব বিচাৰিছোঁ কথাটো প্ৰথমটো মই আপোনাক যিহেতু কৈছিলোঁ অকণমান আগতে কি মই কলেজ লেভেলত মই ইমান পলিটিকেলি এক্টিভ নাছিলোঁ মই গ্ৰেজুৱেশ্যন কৰি থাকোঁতে মই পলিটিকেল ছায়েন্স অনাৰ্ছ দিল্লী ইউনিভাৰ্চিটিৰ পৰা কৰিছোঁ আৰু আমাৰ এখন পেপাৰ আছিলে উইমেন এণ্ড পলিটিকেল প্ৰচেছ সেইখন অপশ্যনেল পেপাৰ আছিলে সেইখন পঢ়াৰ পিছত মই অনুভৱ কৰিলোঁ বহুত ক্ষেত্ৰত পলিটিকেল পাৰ্টিচিপেশ্যনত মহিলাসকল এজিটেশ্যনততো আগত থাকে
যেতিয়া আমাৰ দেশ স্বাধীন কৰা মানে ফ্ৰীডম ষ্ট্ৰাগল আছিলে সেই সময়তো মহিলাসকল আগত আছিলে কিন্তু মানে পলিটিকেল পাৰ্টিচিপেশ্যনত বা পলিটিকেল পজিশ্যনত পিছ পৰি থাকে তো সেই সময়ৰ পৰা মই এটা মানে মানে মোৰ পেশ্যন আছিলে আৰু উইমেন এম্পাৱাৰমেণ্ট আৰু মহিলা সবলীকৰণৰ বাবে আৰু যেতিয়া মই গুৱাহাটীলৈ উভতি আহিলোঁ মই গুৱাহাটী বিশ্ববিদ্যালয়ত মই PhD কৰিছোঁ উইমেন ষ্টাডিজ ডিপাৰ্টমেণ্টত আৰু সেই সময়টো মই অনুভৱ কৰিছোঁ খুব কম মহিলা আছে ৰাজনীতিত আৰু সক্ৰিয় ৰাজনীতিত ভোট কৰিবলৈ যায় মহিলা যে ভোট বেংক আছে বাট পাৰ্টিচিপেশ্যন কৰিবৰ কাৰণে মানে পজিশ্যনত ফাইট কৰিবলৈ নকৰে আৰু তেতিয়া মই অনুভৱ কৰিছিলোঁ আৰু মই এনেই দেউতাৰ লগতে মানে সৰুৰ পৰা কেতিয়াবা ঘূৰোঁ ইলেকশ্যনৰ সময়ত ঘূৰিছোঁ লোকসভা নিৰ্বাচনৰ সময়ত কাম কৰিছোঁ কিন্তু এজ ছাচ পলিটিক্স কৰিম বুলি মই কেতিয়াও ভবা নাছিলোঁ আৰু যেতিয়া মই যোৰহাট লোকসভাৰ উপসভা নেত্ৰী আছিলোঁ তেতিয়া পলিটিকেলি যথেষ্ট এক্টিভ হৈ গ'লোঁ আৰু তাৰ দুমাহৰ পিছতে দেউতাক প্ৰদেশ কংগ্ৰেছৰ দায়িত্বত তেখেতক অৰ্পণ কৰা হ'ল আৰু সেই সময়ত কি হ'ল দেউতা গোটেই অসমত দায়িত্ব বাঢ়ি গ'ল আৰু তেখেতে কেৱল আমগুৰিতে সীমিত হৈ নাথাকিলে আৰু যিহেতু তেখেত বিধায়ক আছিলে এটা কমিউনিকেশ্যন হৈ থাকিব লাগে বিধায়ক আৰু ৰাইজৰ মাজত সেই কমিউনিকেশ্যনটোৰ কাৰণে আমি তাত আছিলোঁ যাতে কোনো ধৰণৰ কাম স্থবিৰ হৈ নাযায় বা কিবা সমস্যা হ'লে যাতে মানুহখিনি মানে কিবা এটা চলিউশ্যন আমি কৰি দিব পাৰোঁ লগে লগে আৰু সেইবাবে মোৰ বেছটো কমপ্লিটলি আমগুৰিত শ্বিফ্ট হৈ গ'ল আৰু তেনেকৈ কৰি নাই অকণমানটো আগৰ পৰাই আছিলে আৰু দেউতাক সৰুৰ পৰা দেখোঁ কিবা এটা কাম কৰাৰ পিছত আৰু খুব ধুনীয়াকৈ হাঁহে একদম সুখৰ হাঁহি এটা দেউতাৰ মুখত আছিলে কি কোনোবাই কাম এটাক লৈ আহিলে কামটো কৰিব পাৰিলে সেই হাঁহিটো কেতিয়াবা ময়ো মাৰিম বুলি মানে আশা কৰোঁ আৰু যাতে ৰাইজৰ সেৱা কৰিব পাৰোঁ সেইটো লাহে লাহে বাঢ়ি গ'ল আৰু যেতিয়া দেউতা প্ৰদেশ কংগ্ৰেছৰ সভাপতি আছিলে সেই সময়ত মই আমগুৰিত যথেষ্ট সময় দিলোঁ বুথলৈকে কাম কৰিছিলোঁ তাৰপিছত দলে সিদ্ধান্ত ল'লে আৰু সেই সময়ত কি তেখেতে গোটেই অসমৰ দায়িত্বত ঘূৰিব নিৰ্বাচনী প্ৰচাৰ কৰিব আৰু এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে আৰু যিহেতু আমি সেই সময়ত ৰিগাৰাছলি কাম কৰি আছিলোঁ আমাক ক'লে কি আমি প্ৰতিদ্বন্দ্বিতা আগবঢ়াব লাগে তেখেতে নিজে কৈছিল নে কেতিয়াবা আপোনাক নাই কোৱা তেখেতে আপোনাক কেতিয়াবা এনকাৰেজ কৰিছে ৰাজনৈতিক নাই কিন্তু ফাৰ্ষ্ট যেতিয়া মই যুৱ কংগ্ৰেছৰ ইলেকশ্যন খেলিছিলোঁ তেখেতে কৈছিলে তেতিয়া মোৰ PhD মানে 6 মান্থছ আমাৰ কোৰ্ছ ৱৰ্ক আছে সেইটো সম্পূৰ্ণ হৈ গ'ল তাৰপিছত মই ঘৰতে আছিলোঁ আৰু ৰিচাৰ্চ খুব মানে লাহে কৰি আছিলোঁ তেতিয়া দেউতাই কৈছিলে কি যুৱ কংগ্ৰেছৰ ইলেকশ্যন হ'ব লৈছে তই খেল সেই তই খেল তেতিয়াৰ পৰা আৰম্ভ হ'ল আৰু এতিয়ালৈকে চলি আছে এইখিনিত মই আপোনাক সুধিবলৈ বিচাৰিছোঁ যে অঞ্জন দত্ত এগৰাকী যথেষ্ট ভোকেল নেতা আছিলে তেখেতে ভিতৰত কথা নাৰাখে যিটো আছে কৈ দিয়ে যাৰ ফলত বিভিন্ন সময়ত বিতৰ্কৰ সৃষ্টি হৈছিলে তেখেতৰ কেতবোৰ মন্তব্যক লৈ আপোনাৰ তাত সেই গুণটো আছে নেকি আপুনি কেনেকুৱা ভোকেল নেতা নে আপুনি চেকি কথা কয় মই যিমান পাৰোঁ দেউতাৰ নিচিনা হ'বলৈ চেষ্টা কৰোঁ সেইটোতো সময় ক'ব এইটো মোৰ আৰম্ভণি বুলিয়ে ভাবিছোঁ সময় ক'ব মই কেনেধৰণে আগবাঢ়োঁ এতিয়া মই যদি সুধোঁ আপোনাক যে আপুনি যথেষ্ট ক্লোজ আছিলে আপোনাৰ পিতৃৰ তেখেতৰ এটা গুৰুবাণী যিটো বাণী আচলতে বা যিটো কথাই আপোনাৰ জীৱনত কিবা এটা পৰিৱৰ্তন আনিছে পূৰ্বেও বা আজিও হয়তো সেই কথাটোৱে আপোনাৰ জীৱনত এটা আপোনাক আগুৱাই লৈ যোৱাত সহায় কৰে তেনেকুৱা কিবা কথা আছে নেকি আপোনাৰ পিতৃৰ ধেৰ কথা আছে কিন্তু দুটা কথা মই তেখেতৰ খুব হেৰি কৰিছিলোঁ কি তেখেতে সদায় ক'লে কি মানুহ হ'ব লাগে প্ৰথম কাম মানুহ হ'ব লাগে we have to be kind we have to be compassionate প্ৰথমতে মানুহ হ'ব লাগিব আৰু স্বাৱলম্বী হোৱা কথা তেখেতে সদায় দেউতাই কৈছিলে এসময়ত তেখেতে চাকি বেচিছিলে শিৱদৌলত চাকি বেচি পেলাই তেখেতে মানে তেনেকৈ আৰম্ভ কৰি পেলাই মানে চব কাম কৰিব পাৰি কোনো কামত লাজ কৰিব নালাগে তো মই ভাবোঁ কি স্বাৱলম্বী হোৱা যথেষ্ট জৰুৰী আৰু লাইফত মানে ফাৰ্ষ্ট হৈছে কি বি কাইণ্ড বি কম্পেশ্যনেট আৰু আজিৰ দিনত আমি এনেকুৱা এটা চাইকেলত আছোঁ মানসিকভাৱে আমি যথেষ্ট মানে যথেষ্ট ষ্ট্ৰাগলত থাকোঁ আজিকালি ইমান প্ৰেছাৰ থাকে আমাৰ মানে মই দেউতাৰ ফাউণ্ডেশ্যনৰ থ্ৰু দিও যথেষ্ট কাম আমি মেণ্টেল হেল্থৰ ওপৰত কৰি আছোঁ আৰু মই ভাবোঁ কি বহুত ষ্ট্ৰাগল থাকে কাৰ দিন কেনেকুৱা গৈ আছে কোনো নাজানে আমাৰ শব্দকেইটা বেয়া হ'ব নালাগে আমি কাইণ্ড হ'ব লাগে আৰু যিমান পাৰোঁ আৰু পলিটিকেলি মই যোনটো দেউতাৰ কথা সদায় মানো কি এজ এ লিডাৰ ইউ আৰ অনলি এ লিডাৰ ৱেন ইউ ক্ৰিয়েট এনাডাৰ লিডাৰ্ছ
তেতিয়া সেই এতিয়া যেহেতু আপুনি সক্ৰিয় ৰাজনীতিলৈ গৈ আছে গতিকে ইয়াতে কিন্তু বাধা আপুনি বহুত পাব হেঙাৰ বহুত পাব আৰু আমি দেখাতকৈও এটা কথা মই উপলব্ধি কৰিছোঁ আপুনি বহুত দেখিছে আমি যিখিনি কথা জানো বা ৰাইজে যিখিনি কথা জানে তাতকৈ সেই মানুহজনে আৰু বহুত বেছি দেখিছে বহুত বেছি ফেচ কৰে এনেকুৱা হয়তো বহুত কথা আছে যি আপুনি ক'বও নোৱাৰে আপুনি মনে মনে ফেচ কৰি গৈছে সকলো মানুহৰ ক্ষেত্ৰতে থাকে কিন্তু তথাপিও ৰাজনৈতিক লোকসকল বা অন্যান্য যিসমূহ আছে সেই ক্ষেত্ৰসমূহত মানুহ বহুত এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হয় যিবিলাক কেৱল সেই মানুহজনেহে জানে গতিকে ষ্ট্ৰাগলটো আমি সকলোৱে জানো তথাপিও আপুনি এনেধৰণৰ বহু কথাৰ সন্মুখীন হ'বলৈ গৈ আছে এতিয়া ৰাজনৈতিকভাৱে আপুনি কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব সময়ত আপুনি কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব আমি ইয়াৰ পূৰ্বে ইতিমধ্যে কৈছিলোঁ ৰূপজ্যোতি কুৰ্মীৰ কথা তেখেতৰ যেতিয়া আমি কথা পাতিছিলোঁ তেখেতে প্ৰথম দল ত্যাগ কৰাৰ দিনাখনি আমাক এটা কথা উল্লেখ কৰিছিল যে এইটো মোৰ জীৱনৰ আটাইতকৈ কঠিন সিদ্ধান্ত আছিলে যে মই কংগ্ৰেছ ত্যাগ কৰিবলগীয়া হৈছে অনুৰূপ কথা কৈছিলে সুশান্ত বৰগোহাঁই গতিকে এই দুগৰাকী নেতাই কিন্তু দলৰ পৰা ওলোৱাৰ সময়ত যথেষ্ট বিশুদ্ধাৰ প্ৰকাশ কৰি গৈছে দলটোৰ বিষয়ে বহুত তেওঁলোকে কথা কৈছে দলৰ শীৰ্ষ নেতৃত্বৰ বিষয়ে কথা কৈছে নাম নোকোৱাকৈ তেখেতে ৰকিবুল হুছেইনৰ কথা উল্লেখ কৰিছে নাম নোকোৱাকৈ তেওঁ ৰিপুন বৰাৰ কথা উল্লেখ কৰিছে প্ৰদ্যুৎ বৰদলৈৰ কথা উল্লেখ কৰিছে বিভাজনৰ কথা উল্লেখ কৰিছে তেওঁলোকৰ মাজত খোৱা কামোৰৰ কথা উল্লেখ কৰিছে তুষ্টিকৰণৰ কথা উল্লেখ কৰিছে গতিকে আপোনাৰ সন্মুখতো প্ৰত্যাহ্বান বহুত আছে এই সকল নেতাই যিহেতু ওলাই গ'ল সেই সিদ্ধান্তটো আপুনি শুদ্ধ বুলি ভাবেনে মই ভাবোঁ তেখেতলোকে দলৰ পৰা যথেষ্ট পাইছে যথেষ্ট ভাল পৰিৱেশত তেখেতলোকে দল কৰিছে তেওঁলোকেতো স্পষ্টকৈ কৈছে যে তেওঁলোকে পাবলগীয়া স্থানটো নাপালে মই নাভাবোঁ নাপালে মই ব্যক্তিগতভাৱে জানো তেখেতলোকৰ যিটো ৰিচ আছিলে দিল্লীত মই নাভাবোঁ সক্ৰিয় নেতা আছিল কিন্তু তেওঁলোক যথেষ্ট সক্ৰিয় আছিলে আই এগ্ৰী কংগ্ৰেছৰ কাৰণে এইটো ক্ষতি হ'বনে বাৰু মই নাভাবোঁ ক্ষতি হ'ব আজি আমি স্পেচ পাইছোঁ ন আৰু ধেৰ ওলাই আহিব আজি যেতিয়া সেই ডাঙৰ ডাঙৰ নেতাসকলে যিসকলে কংগ্ৰেছৰ পৰা শিকি মেলি গ্ৰুম হৈ পেলাই ডাঙৰ নেতা হৈছে তেখেতলোক যেতিয়া ওলাই আহিব আৰু নতুন নেতা এজন সৃষ্টি হ'ব আৰু মই ভাবোঁ ভৱিষ্যতৰ দিনত বহু যুৱক আৰু যুৱতীসকল এনেকুৱা ওলাই আহিব সক্ৰিয় ৰাজনীতিলৈ ওলাই আহিব আৰু এটা স্পেচ পাব কংগ্ৰেছত যোগদান কৰিব তেওঁলোকে মই আশাবাদী আপুনি তেওঁলোকক এটা তেনেধৰণৰ ভৰসা আনিব পাৰিব তেওঁলোকৰ মনত মই চেষ্টা কৰিম আপুনি ৰাজনীতিৰ সমান্তৰালকৈ কিন্তু যথেষ্ট ব্যস্ততাৰ মাজত আপুনি আপোনাৰ গৱেষণা সম্পূৰ্ণ কৰিলে PhD আপুনি কমপ্লিট কৰিলে সেইখিনি কথা অলপ জানিম কিমান কষ্ট হৈছে আপোনাৰ অকণমান বেছিকৈ সময় ল'লোঁ গৱেষণাত কিন্তু মোৰ গাইড যথেষ্ট ছাপৰ্টিভ আছিলে আপোনাৰ বিষয় কি আছিলে আলফাৰ ওপৰত আছিল আৰু বিশেষকৈ উইমেন্স স্পেচ উইদিন দি অৰ্গেনাইজেশ্যন ইন আলফা আৰু মানে আমি দুটা এছপেক্ট ষ্টাডি কৰিলোঁ যিসকল মহিলা কাডাৰ আছিলে আলফাত সেইসকল এম্পাৱাৰ্ড আছিলে নে নাই বহুত নতুন কথা গম পালোঁ মই যেতিয়া মই ফিল্ডত গৈ পেলাই এই আলফা ফিমেল কাডাৰ্ছৰ পৰা মই ইণ্টাৰভিউ লৈছিলোঁ আৰু আমি এটা এছপেক্ট চাইছিলোঁ যিখিনি মহিলাই নিজৰ আত্মীয় হেৰুৱালে আলফা এটেকৰ কাৰণে বম ব্লাষ্টৰ কাৰণে তেখেতলোক এম্পাৱাৰ হ'ল নে মানে কি হ'ল তো যথেষ্ট এটা ইণ্টাৰেষ্টিং ষ্টাডি আছিলে দুটা এছপেক্ট চাইছিলোঁ আমি উইমেন ভিক্টিমছ অফ আলফা এটেক এণ্ড উইমেন কাডাৰ্ছ ইন দি আলফা অৰ্গেনাইজেশ্যন আৰু আমি সময় ভগাই লৈছিলোঁ মানে ইলেকশ্যন আহি থাকে কেতিয়াবা কোঅপাৰেটিভ ইলেকশ্যন আহে কেতিয়াবা পঞ্চায়ত আহে কেতিয়াবা মিউনিচিপালিটি আহে তাৰ মাজতে লোকসভা আহিলে তাৰ মাজতে যেতিয়া যি পাৰোঁ লিখি যাওঁ আৰু নিৰ্বাচনৰ মাজতে আপোনাৰ থিচিছ আগবাঢ়ি আছে আৰু মই মানে একদম প্লানড আছিলে কি মই ইলেকশ্যনৰ আগতে আই হেভ টু ছাবমিট মাই ডেজাৰ্টেশ্যন মই কৰিবই লাগিব মই থিচিছখন ছাবমিট কৰিবই লাগিব আৰু সেইকাৰণে মই তেনেকৈ টাইম লাইন বনাই পেলাই মই কৰিছিলোঁ মোৰ গাইডৰ লগত মই কেইবাবাৰো ড্ৰাফ্ট চেঞ্জ কৰি আছিলোঁ এটা চেপ্টাৰ লিখোঁ মেমে আকৌ কয় কি এইটো সলোৱা আকৌ কিতাপ লওঁ আকৌ পঢ়োঁ আকৌ সলনি কৰোঁ সেইকাৰণে অকণমান প্ৰক্ৰিয়াটো মোৰ দীঘল হৈ গ'ল কিন্তু মোৰ এটা ভাল হ'ল মই ফিল্ড ৱৰ্কটো মানে টাইমলি কৰি ল'লোঁ বিকজ পঢ়িবলৈতো আমি এনি টাইম পাৰোঁ ৰাতি শোৱাৰ আগতেও 1 ঘণ্টা পঢ়িব পাৰিলোঁ ফ্ৰী সময়টো পঢ়িব পাৰিলোঁ কিন্তু মানে যদি ফিল্ড ৱৰ্কটো এবাৰ হৈ যায় ন গৱেষণাত তেতিয়া কিন্তু কাম কৰিবলৈ সুবিধা হৈ যায়
তথাপিও বহুত মানুহৰ মনত এতিয়াও এটা ধাৰণা আছে যে ক'ৰবাত অংকিতাই অলপমান ফেমিলি প্ৰেছাৰতে পলিটিক্সলৈ আহিলে নেকি গতিকে খুব চমুকৈ মই এটা কথা সুধিম যদি ৰাজনীতি নহ'ল হয় কি হ'ল হয় মই একাডেমিক্সত থাকিলোহেঁতেন শিক্ষা মই শিক্ষক হোৱাৰ মন আছিলে আপোনাৰ আছিলে আৰু মই নেটো কোৱালিফাই কৰিছোঁ মই মোৰ খুব ইচ্ছা আছিলে মই এতিয়াও মানে মোৰ গাইডক মই মেমক কওঁ ডিপাৰ্টমেণ্টৰ কি মেম কি কেতিয়াবা গেষ্ট লেকচাৰ কৰিব হ'লে মোক ক'ব আৰু মই খুব মানে আই এম ফেমিনিষ্ট মোক সেইকাৰণে মই সভানেত্ৰী আপুনি চাব পষ্টাৰবিলাকত মোৰ সভাপতি বুলি আছে সভানেত্ৰী বুলি মই ক'ব লাগে বুলি মই নাভাবোঁ হয় হয় আপুনি কৈছে এষাৰ কথা মই ফেমিনিষ্ট হয় এণ্ড সেইকাৰণে মই ভাবোঁ কি মাইণ্ডছেটটো চেঞ্জ কৰিব লাগিব আৰু ৰাজনীতিৰ যোগেৰে মানে থ্ৰুদি কৰোঁ নে শিক্ষাৰ থ্ৰুদি কৰোঁ কিন্তু সলনি কৰিব লাগিব 3টা শব্দত বা 5টা শব্দত যদি মই আপোনাক ৰাইট ফেমিনিজমৰ কথা বা ব্যাখ্যাটো দাঙিব ধৰোঁ what is the definition of correct feminism So, মই ভাবোঁ কি ডেফিনেশ্যন বুলি নহয় ফ্ৰীডম টু চুজ আজি যদি কোনোবাই মানে মই এটা চিম্পল এক্সাম্পল দিওঁ এটা কেকৰ এটা যদি পিচ আছে সেই গোটেই কেকৰ পিছৰ পৰা এপিচ মহিলাৰ কাৰণে থৈ দিয়ে কয় কি এইটো মহিলা কোনগৰাকীয়ে ভাল পাব বাকীখিনি চবে পুৰুষে ভগাই ল'ব চ' মানে মই নাভাবোঁ কি সেই এপিচ মহিলাৰ কাৰণে থাকিব লাগে half part of the cake is of women. Don't make us compete within ourselves. Or give us the freedom to choose. Amak choice koribole freedom dio. Mane employment opportunities dio. But I choose সমাজৰ দায়বদ্ধতাৰ মাজেৰে আপোনালোকৰ দায়িত্ব হ'ব নালাগে নহয় জানো নিজাববীয়াকৈ আপোনালোকে সিদ্ধান্ত লৈ নিজৰ দায়িত্বখিনি সম্পাদন কৰিব লাগে মানে মই এটাই কথা কম ফ্ৰীডমটো থাকিব লাগিব চুজ কৰিবলৈ ডিসিশন মেকিং অটো আপুনি কি কৰিব কি হ'ব সেইখিনি আপোনাৰ হেৰি মানে নিজৰ ওপৰত থাকিব লাগিব আমি এজন ইন্ডিভিজুৱেল হয় সমাজে বা কোনেও বান্ধি দিব নালাগে সেইটো সবৰ নিজৰ নিজৰ ৰাইট আছে ঠিক আছে অনুষ্ঠানটো শেষ কৰিবলৈ হৈছে শেষত মই এটা কথা আপোনাক সুধিম অংকিতা দত্ত আৰু 5 বছৰৰ পাছত নিজকে কেনেকৈ চাবলৈ বিচাৰে মই ইমান দূৰলৈ নাভাবোঁ কিন্তু কাম কৰি যাব বিচাৰোঁ ভুল ৰাস্তাত হ'বই যাতে নকৰোঁ আৰু দল বিশেষকৈ যুৱ কংগ্ৰেছৰ দায়িত্বত আছোঁ এটা খুব পেশ্যন লৈ পেলাই কৰিব বিচাৰিছিলোঁ ভৱিষ্যতৰ দিনত যাতে যুৱ কংগ্ৰেছক আমি শক্তিশালী কৰিব পাৰোঁ আৰু প্ৰদেশ কংগ্ৰেছক লগত লৈ পেলাই যাতে আমি মানে প্ৰুভ কৰিব পাৰোঁ কি যুৱ কংগ্ৰেছে ভাল কাম কৰিছে যুৱ কংগ্ৰেছ শক্তিশালী হয় আৰু যুৱ কংগ্ৰেছ ডিচিপ্লিনড হয় সেইখিনি মই এচিভ কৰিব বিচাৰিছোঁ ইন মাই টেনিয়ৰ এজ এ প্ৰেচিডেণ্ট আৰু এতিয়া মোৰ গোটেই যিটো এনাৰ্জি আছে যিটো মই সেয়াই চিন্তা কৰিম কেনেকৈ আমি যুৱ কংগ্ৰেছক এটা নতুন ৰূপত এটা পজিটিভ ৰূপত আমি আগবঢ়াই নিব পাৰোঁ শুভেচ্ছা জনাইছোঁ আপোনাক যথেষ্ট গুৰু দায়িত্ব যথেষ্টখিনি মানুহক লৈ আপুনি কাম কৰিব লাগিব গতিকে এই গ্ৰুপটো আপুনি যাতে ভালকৈ চম্ভালিব পাৰে সেইটো আমি আশা কৰিছোঁ আৰু লগতে এইটো আশা কৰিছোঁ যে আপোনাৰ পিতৃৰ যিখিনি সপোন আপোনাক লৈ আছিল সেইখিনি যাতে সাৰ্থক হয় আৰু এটা কথা ক'বই লাগিব ইতিপূৰ্বে আমি আলোচনা কৰিছিলোঁ যে এটা নতুন দায়িত্ব পোৱাৰ পাছত এই কামখিনি নতুনকৈ আৰু এটা নতুন উদ্যমেৰে কৰি যোৱাৰ কাৰণে মানুহক এটা শক্তি লাগে এটা নতুন প্ৰক্ৰিয়া লাগে সেই একেখিনি কামেই হওক বা নতুন কামেই হওক নতুনকৈ কৰি যাবলৈ তেতিয়াহে এটা পৰিৱৰ্তন আহে আৰু তেতিয়াহে যুগলৈ মানুহে আপোনাক মনত ৰাখে গতিকে সেই শক্তিকণ আপুনি পাওক সেইটো আমি আশা কৰিছোঁ আৰু লগতে কংগ্ৰেছৰ আগন্তুক সময়ত যাতে তেওঁলোকৰ যিসমূহ ৰাজনৈতিক সমীকৰণ আছে সেইসমূহ শুদ্ধ হওক সেইটো কামনা কৰিছোঁ থেংক ইউ সো মাচ আৰু অলপ সময় আমাক দিয়াৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া আছিলে অংকিতা দত্ত যুৱ কংগ্ৰেছৰ নতুন সভাপতি তেখেতৰ এই গুৰু দায়িত্ব পোৱাৰ পাছত প্ৰথমবাৰৰ বাবে তেখেতে ND24 আগত কিছু কথা ক'লে ব্যক্তিগত ৰাজনৈতিক আৰু ভৱিষ্যত কাৰ্যপ্ৰণালীৰ বিষয়ে আমি আশা কৰিছোঁ আপোনালোকে অনুষ্ঠানটো চাই ভাল পালে আগন্তুক সময়ত আকৌ এনে অনুষ্ঠানৰ সৈতে পুনৰ উপস্থিত হ'ম আজিলৈ সামৰিছোঁ ND24 চাই থকাৰ বাবে ধন্যবাদ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ